ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম নলবাৰী জিলাৰ মেথমেটিক্সৰ কোৱেশ্চন পেপাৰখন মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতেও বহুত কেইটা জিলাৰ কোৱেশ্চন পেপাৰ মই সলিউশন কৰি দিছো তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই লোৱা নহলে তোমালোকৰ সহায়ৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা হোৱাটছআপ গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো হোৱাটছআপ গ্ৰুপত জয়েন হলে তোমালোকে সকলো ধৰণৰ ইনফৰমেশন পাই থাকিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাস 10 লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে মই তোমালোকক 100% ফ্ৰী অফ কষ্ট তোমালোকে মোৰ চেনেলৰ পৰা সহায় ল'ব পাৰিবা আৰু মই তোমালোকক সহায় কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো দেৰি নকৰাকৈ আৰম্ভ কৰিছো আজিৰ এই ভিডিঅ'টো প্ৰথমতে তোমালোকক কৈ থওঁ এই ভিডিঅ'টো কিন্তু বহুতে ক্যালকুলেটিভ ভিডিঅ' হ'ব কাৰণ ইয়াতে যিবোৰ এমসিকিউ আহিছে मैक्सिमाम एमसीक्यू तुम्हार कैलकुलेटिव एमसीक्यू है तो तुम्हारे भिडिओ चुआ तुम्हारे किन्तु फाइनल एग्जामर कारण खूब इम्पर्टेन्ट है कारण फाइनल एग्जामत एनेकुवा धৰণৰ प्रश्न आए मरমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা আৰু তোমালোকে কনসেপশন ক্লিয়াৰ কৰিবা মই প্ৰত্যেকটো ভিডিঅ'য়ে 100% তোমালোকক কনসেপশন দিবলৈ ট্ৰাই কৰো আজিও কৰিম তোমালোকে কনসেপশন ক্লিয়াৰ কৰিবা কিছুমান ইউটিউব চেনেল আছে তোমালোকক ডাইৰেক্টলি ক'ব যে সি অপশন কাৰেক্ট ডি অপশন কাৰেক্ট হেবোৰ ভিডিও চাই তোমালোকে সময় নষ্ট নকৰিবা কাৰণ হেবোৰ চালে তোমাৰ কনসেপশন ক্লিয়াৰ নহয় আৰু তোমাৰ পৰীক্ষাত প্ৰশ্নটো তোমাৰ কমন কম আহে বুজি পাইছা সেই কাৰণে তোমালোকে কনসেপশন ক্লিয়াৰ কৰা তাৰ পিছত তোমালোকে হেবোৰ কৰিব পাৰিবা ইয়াতে তোমালোকক কি কৈছে চোৱা ইয়াতে কৈছে যে 0.0019 এটো তুমি পাৰ্চেন্টেজত কি কৰিব লাগে কনভাৰ্ট কৰিব লাগে পাৰ্চেন্টেজত কনভাৰ্ট কৰিব লাগে प्रथमते चुआ तुमार इते ये तुम जो पार्सेंटेजत कन्भार्ट करा शतकरा रूपटो कि हम हेतु आमाक सुधिसे तो प्रथमते तुम ये तुमार कि करिब लागिब एटु नम्बरक तुम प्रथमते फ्रैक्शनत लिखिब लागिब एटु नम्बरक जदि तुम फ्रैक्शनत लिखा अर्थात भग्नांशत जदि लिखा तेतियाहले एटु चुआ 0.0019 আছে एटुक तुम कि लिखिब पारा एटु तुमार 19 तो तलत आहि जाब आरु इफाले तुमार कि आहिब चुआ केइटार डिजिट आगते पॉइंट आछिल 1 2 3 4 গতিকে এটা তুমি 1 এর ভিতৰত কেইটা 0 আহিব 4টা 0 আহিব গতিকে এটা তুমি কি লিখিব পাৰা 19 ডিভাইডেড বাই 10 টু দি পাৱাৰ 4 আৰু যেহেতু এটো পাৰ্চেন্টত লিখিব দিছে গতিকে তোমাৰ লাষ্টত কি আহিব পাৰ্চেন্টৰ সাইনটো আহিব গতিকে এটো আমাৰ কি হ'ব বি অপচনটো আমাৰ এটোৰ কি হ'ব কাৰেক্ট অপচন হ'ব বুজি পালানে তাৰ পিছত চোৱা 2 নম্বৰ কোৱেশ্চনটোত তোমাৰ কি কৈছে চোৱা এই যেটো নম্বৰ আছে হোৱাট ইজ দা ভ্যালু অফ এই নম্বৰটোৰ ভ্যালু কি হ'ব হেতু আমাক ওলাব দিছে এতে তোমার সব ভালদৰে লক্ষ্য কৰা এই দুটাৰ পৰা তুমি তলত যি দুটা আছে এই দুটাৰ পৰা এলসিএম লোৱা ইয়াৰে এলসিএম আহিব কি 1 + √3 আৰু ইফালে আহিব তোমাৰ √3 - 1 এটোৰ এলসিএম আহিব আৰু ওপৰত থাকিব কি ওপৰত থাকিব √3 - 1 আৰু এটো তোমাৰ প্লাস হ'ব গতিকে এটো হ'ব +1 প্লাস কি হ'ব √3 এতিয়া তোমাৰ সয় এই দুটা তুমি ক্যালকুলেশন কৰিব লাগিব ইয়াতে তোমাৰ -1 + 1 ক্যান্সেল যাব আৰু তলত তোমাৰ কিমান থাকিব চাবা তলত থাকিব তোমাৰ 1 * √3 মানে এটো থাকিব √3 আৰু 1 * -1 মানে -1 তাৰ পিছত আহিব তোমাৰ প্লাস এটো √3 * √3 √3 * √3 মানে হ'ব 3 কাৰণ তোমাৰ √3 এটো চোৱা √3 * √3 যদি হয় তেতিয়াহলে এটো কি হয় √3 হোল স্কয়ার হয় হোল স্কয়ার হলে স্কয়ার আর রুট ক্যান্সেল কৰি থাকিব 3 গতিকে 3 বুজি পালা আৰু ইফালে আহিব তোমাৰ কি মাইনাস এটো √3 * 3 মানে এটো আহিব √3 এটো সব মাইনাস আৰু ইফালে আছে প্লাস এটো ক্যান্সেল যাব আৰু ওপৰত থাকিব কি তোমাৰ 2 √3 মানে ইয়াতে এটা √3 ইয়াতে এটা √3 গতিকে 2 √3 ৰল এতে সব ইফালে 3 - 1 আছে অৰ্থাৎ তলত থাকিব 2 আৰু ওপৰত আহিব 2 √3 এতে 2 আৰু 2 তোমাৰ কি যাব ক্যান্সেল যাব ইয়াতে থাকিব কি অনলি √3 গতিকে এটো তোমাৰ কি হ'ব বি অপশনটো আমাৰ কারেক্ট অপশন হ'ব বুজি পালানে তার পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নটো তোমাৰ কি কৈছে ইয়াতে চোৱা ইয়াতে কোনো এটা সংখ্যাৰ মানে if 19% is deducted from a number then the number becomes 162 what will be the number এটা সংখ্যাৰ পৰা 19% যদি কমাই দিয়া হয় তেতিয়াহলে তোমাৰ 162 হয় তেতিয়াহলে সংখ্যাটো কিমান হ'ব তেতিয়াহলে ধৰিলো আমাৰ সংখ্যাটো x ঠিক আছে আৰু x ৰ পৰা 19% কমাই দিয়া হৈছে 19% মানে তোমার এটো কি হ'ব 19x ডিভাইডেড বাই কি হ'ব 100 যেহেতু পার্সেন্ট আছে পার্সেন্টৰ কাৰণে তোমাৰ ইয়াতে 100 আহিছে বুজি পাইছা ইজ ইকুয়াল টু তোমাৰ কি হ'ব 162 এটো আহিব 162 এতিয়া তুমি এটো যদি সিম্পলিফিকেশন কৰা এটো 100x মানে তোমাৰ এটো 100 * x মানে আহিব 100x মাইনাস কি আহিব 19x
আৰু তলত আহিব তোমাৰ কি 100 ইকুয়াল টু কি থাকিব ইফালে 162 তেতিয়া তুমি ওপৰত কিমান পাবা এটোৰ ওপৰত পাবা তুমি 81x হয়নে ডিভাইডেড বাই 100 ইকুয়াল টু তোমাৰ কি হ'ব 162 তেতিয়া তোমাৰ চোৱা এটো তোমাৰ যদি ক্যালকুলেশন কৰা তেতিয়া হলে তোমাৰ এটো ইফালে আহিলে মাল্টিপ্লাই হৈ এটো হ'ব হয়নে আৰু ইফালে x ইকুয়াল টু 82 ইফালে তলত যাব এটো চোৱা 82 যাৰ হৈছে তোমাৰ 162 আৰু ইফালে থাকিব 0 দুটা অৰ্থাৎ x ৰ ভ্যালু আহিব 200 এটো স্যার ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত প্ৰশ্নটো চোৱা এটো হোৱাট উইল বি দা ডেসিমেল ফ্ৰ্যাকশন অফ 0.5353 ... এটো চোৱা তোমাৰ এটো এই যেটো নাম্বার আছে পয়েন্ট এটো চোৱা 535353 এনে ৰিপিট হৈ আছে গতিকে এটোক আমি লিখিব পাৰি 53 বাৰ আৰু তোমালোকে জানা যে এনেকুৱা নাম্বাৰক আমি শর্টকাট এটা নিয়মেৰে আমি লিখিব পাৰো হেতু হৈছে কি যিমানটা নাম্বাৰৰ ওপৰত বাৰ থাকে সিমানটা 9 আহিব আৰু ওপৰত তোমাৰ ডাইৰেক্টলি নাম্বাৰটো আহি যাব এতে তোমাৰ ইয়াতে যদি কিবা নাম্বার থাকিলে হয় ধৰা 2 আছে তেতিয়াহলে আমি ইয়াতে -2 কৰি দিলু হয় কিন্তু ইয়াতে 0 আছে গতিকে আমি 0 মাইনাস করলে এটাই হ'ব গতিকে এটো হ'ব তোমাৰ 53/99 এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত প্ৰশ্নটো চোৱা এটো তোমাৰ ডাইৰেক্টলি আৰ ডি শৰ্মাৰ পৰা উঠাই দিছে কোৱেশ্চনটো a plus b is equal to 25 and root over ab is equal to 156 then root over a plus root over b whole square এতে তুমি ভালদৰে লক্ষ্য কৰা এটো তোমাৰ a plus b whole square ভাঙি দিয়া a plus b whole square ভাঙি দিলে তোমাৰ কি হ'ব a square অৰ্থাৎ root over a square প্লাস কি আহিব 2ab মানে তোমাৰ 2 এটো হৈছে a এটো হৈছে b অর্থাৎ আহিব 2ab বুঝি গলা প্লাস কি হ'ব b স্কয়ার মানে root over b whole square এতিয়া তোমাৰ সবা স্কয়ার আৰু ৰুট ক্যান্সেল যাব ইফালে স্কয়ার আৰু ৰুট ক্যান্সেল যাব এটা থাকিব a plus b এটো a এটো plus b আমি লিখিব পাৰো কাৰণ এটো বিনিময় বিধি এপ্লাই কৰিব পাৰিম প্লাস কি হ'ব 2√ab এতিয়া সা a plus b এর ভ্যালু আমাৰ দিয়া আছে কিমান 25 এটা 25 বুকুৱা প্লাস এটা সা ৰুট ab এর ভ্যালু দিয়া আছে তোমাৰ 56 আৰু এটা আছে 2 গতিকে 2 * কি হ'ব 156 হ'ব বুঝি পালানে গতিকে এটো হ'ব 25 প্লাস এটো হ'ব কিমান 2 6 গুণ 12 2 হাতত কলে 2 5 গুণ 10 একে 11 2 1 গুণ 2 2 1 3 3 হ'ব 12 আৰু এটো লগত এটো তোমাৰ যোগ দিয়া 25 যোগ দিলে তোমাৰ কিমান হ'ব 25 যোগ দিলে এটো হ'ব 733 অৰ্থাৎ 337 হ'ব এটোৰ आंसर 337 এটো স্যার ডি অপশনত আছে গতিকে ডি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছত চোৱা এটো 32 তোমাৰ পাৱাৰ আছে 5/3 না 5/5 আছে ইনটু 8 to the power 2/3 আছে এটো চোৱা তুমি একেবাৰে সিম্পল হয় 32 যেটো আছে 32 ক আমি কি লিখিব পাৰি 2 the power 5 কাৰণ 2 the power 5 মানে হৈছে 32 তোমালোকে এনেকে মাল্টিপ্লাই কৰি চাবা এনেকে মাল্টিপ্লাই কৰি চাবা 5 টা 2 এটো 5 টা হিল 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 আৰু 16 দুগুণ 32 এটো চোৱা তো 32 আহিল আৰু হোল টু দি পাৱাৰ কি আছে 5/5 আছে আৰু মাল্টিপ্লাইড বাই 8 ক আমি কি লিখিব পাৰি 2 কিউব গতিকে এটো লিখা 2 কিউব আৰু ইফালে আহিব হোল টু দি পাৱাৰ কি 2/3 বুজি পালানে এতিয়া সো তোমাৰ a2 এটোৰ লগত পূৰণ হ'ব কাৰণ তোমালোকে জানাই যে a টু দি পাৱাৰ m হোল টু দি পাৱাৰ যদি n থাকে তেতিয়া হলে আমি কি লিখিব পাৰো a টু দি পাৱাৰ m * n গতিকে এটোৰ লগত এটো পূৰণ হ'ব তো পূৰণ হলে তোমাৰ কি হ'ব এটো পাবা এনেকুৱা 2 দি পাৱাৰ 5 * 5/5 আৰু ইফালে পাবা 2 দি পাৱাৰ এটো পাবা 3 * 2/3 এতিয়া তোমাৰ সয় ইফালে এই 5 আৰু 5 ক্যান্সেল যাব ইফালে 3 আৰু 3 ক্যান্সেল যাব অৰ্থাৎ ইফালে পাবা তোমাৰ 2 দি পাৱাৰ 5 আৰু ইফালে পাবা তোমাৰ 2 দি পাৱাৰ 2 এতিয়া তোমালোকে জানা যে a টু দি পাৱাৰ m * a টু দি পাৱাৰ n যদি হয় তেতিয়া হলে কি হয় a টু দি পাৱাৰ m + n হয় গতিকে তোমাৰ এই পাৱাৰ দুটা ইয়াতে যোগ হৈ যাব গতিকে 2 দি পাৱাৰ 5 + 2 কিমান হ'ব 7 অৰ্থাৎ 2 দি পাৱাৰ 7 হ'ব ইয়াৰ आंसर কোনটো অপশনত আছে সো এটো a নম্বৰ অপশনতে আছে গতিকে আমাৰ a নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 7 নম্বৰ কোৱেশ্চনটো কি কৈছে সোৱাত তোমাৰ which of the following pairs of numbers are irrational কোনটো তোমাৰ কি হয় অপৰিমেয় সংখ্যা হয় অপৰিমেয় সংখ্যা হেতু তুমি বাছি উলিয়াব লাগে এতে সো তোমাৰ কি কৈছে এটো √29 টো ইৰেশনাল হয় এটো তো কারেক্ট হয় তাৰ পিছত তোমাৰ 2.10 ইয়াতে আছে 000 ইয়াতে সো তোমাৰ 456 আছে ইয়াতে আছে তোমাৰ 2.10 তাৰ পিছত আছে তোমাৰ 00 পিছত 000 আহিছে আৰু ইয়াতে আছে 4.56 বাৰ এটো তো তোমাৰ পৰিমেয় নম্বৰ হয় আমাৰ লাগে অপৰিমেয় নম্বৰ 16991 টো পৰিমেয় হয় এটো গতিকে আমাৰ a নম্বৰ অপশনটো কারেক্ট হ'ব এটো a নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব
তাৰপিছত চোৱা এই এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু আজিকালি তোমাৰ কম্পিটিটিভ এক্সামত অহা দেখা যায়। এইটো চোৱা, এইটো তোমাৰ ভেলু ওলাব লাগে, চাবা দেই, ভেলু ওলাবলৈ দিছে, তুমি ভালদৰে লক্ষ্য কৰা, ভালদৰে লক্ষ্য কৰিবা। এইটো তোমাৰ প্ৰথমতে ডাঙৰ ৰুট অভাৰ আছে, তাৰপিছত ৰুট অভাৰ আছে, তাৰপিছত ৰুট অভাৰ আছে। প্ৰথমতে তুমি এইটো ভাঙা, ৰুট অভাৰ 2 মানে কি হ'ব ইয়াতে, ৰুট অভাৰ 4 মানে 2 হয়নে। আকৌ এই 2ৰ লগত তোমাৰ এইটো কি আহিব, এইটো ৰুট অভাৰ 8 আহিব, এইটো 8 আহিব। গতিকে ইয়াতে তোমাৰ কি পালা, ৰুট অভাৰ 16, ৰুট অভাৰ 16 পালা। তো ৰুট অভাৰ 16 মানে 4, ৰুট অভাৰ 16 মানে কি 4 পালা। গতিকে এইখিনি পাৰ্ট মানে কিমান পালা 4, আৰু এইফালে আছে তোমাৰ ৰুট অভাৰ কিমান 16, গতিকে এইটোৰ লগত মাল্টিপ্লাই হ'ব, এইটোৰ লগত মাল্টিপ্লাই হ'লে কিমান হ'ব 64, 16 × 4 মানে 64, গতিকে এইটো 64ৰ ৰুট হৈছে কিমান 8, গতিকে এইটোৰ এনচাৰ হ'ব 8। এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তোমালোক সহজ ভাষাত মই বুজাবলৈ চেষ্টা কৰিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আৰু এটা ইনফৰমেশ্যন দিওঁ, তোমালোকে যদি আজমল ছুপাৰ 40ৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচৰা, তেতিয়াহ'লে মোৰ চেনেলৰ থ্ৰুৱেদি প্ৰিপাৰেশ্যন কৰিব পাৰিবা। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা, হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। তাৰপিছত চোৱা, তোমাৰ 9 নম্বৰ কুৱেশ্যনটোত কি কৈছে ইয়াতে লক্ষ্য কৰা, নিম্নোক্ত কোনটো বহুপদ হ'ব সেইটো আমাক লাগে, আমাৰ বহুপদটো লাগে। চাবা, ইয়াতে আমি এইখিনি যদি কেলকুলেশ্যন কৰোঁ, এইটো টাৰ্ম যদি আমি কেলকুলেশ্যন কৰোঁ, আমি কি পাম ইয়াতে, চাবা তোমাৰ ইয়াৰ পৰা 2x² কমন আহিব, 2x² যদি কমন আহে, এইফালে থাকিব তোমাৰ x⁴, এইটো x × x², x⁴, আৰু ইফালে আহিব -2 এতিয়া এইটো তোমাৰ তলত 2x² আহিছে, গতিকে এইটো আমি এনেকৈ লিখিব পাৰোঁ x⁴ - 4 × 2x⁴ ইয়াতে -2, এইটো চব মাইনাছ আহিলেতো নহয়, কাৰণ তোমাৰ পলিনমিয়েল হ'বলৈ হ'লে, অৰ্থাৎ বহুপদ হ'বলৈ হ'লে সদায় পূৰ্ণ সংখ্যা হ'ব লাগে। পূৰ্ণ সংখ্যা মানে 0, 1, 2 এইবোৰ হ'ব লাগিব, এই পাৱাৰবোৰ। গতিকে পাৱাৰবোৰ মাইনাছ আহিব নোৱাৰে, এইবোৰ হ'ব পাৰে কিন্তু মাইনাছ আহিব নোৱাৰে, গতিকে আমাৰ এইটো নহ'ব, এ নাম্বাৰটো নহয়। তাৰপিছত চব বি নাম্বাৰটো চাবা, বি নাম্বাৰ যিটো আছে x² - 1, x² - 1ক আমি এনেকৈ লিখিব পাৰোঁ x² - 1², কাৰণ 1² মানে 1 হয়, আৰু তলত থাকিব কি x + 1। এতিয়া চোৱা, এইটো a² - b², a² - b² মানে কি a + b × a - b, এইটো আমি লিখিব পাৰোঁ। গতিকে ওপৰত আহিব কি তোমাৰ x + 1, আৰু ইফালে আহিব কি x - 1, আৰু ডিভাইডেড বাই কি থাকিব x + 1। এতিয়া চোৱা, তোমাৰ x + 1 কেঞ্চেল যাব, ইয়াতে থাকিব অনলি x - 1, আৰু এইটো এটা পলিনমিয়েল হয়। গতিকে আমাৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব, বাকীবোৰ তুমি চোৱাৰ দৰকাৰ নাই। 10 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন দিছে। ইয়াতে চোৱা, 1.82 বাৰ ইজ এ ৰেচনেল নাম্বাৰ, এইটো কাৰেক্ট হয়, যিহেতু বাৰ আছে অৰ্থাৎ ৰিকাৰিং নাম্বাৰ, অৰ্থাৎ পুনৰাবৃত্তি ঘটা নাম্বাৰ সদায় তোমাৰ কি হয়, ৰেচনেল নাম্বাৰ হয়, এইটো কাৰেক্ট হয়। আৰু এইটো কিহৰ কাৰণে ৰেচনেল নাম্বাৰ হয়, চোৱা, তোমাৰ পৰিমেয় সংখ্যা অৰ্থাৎ ডেচিমেল এক্সপানশ্যন অফ ৰেচনেল নাম্বাৰ আইদাৰ টাৰ্মিনেটিং অৰ নন টাৰ্মিনেটিং ৰিকাৰিং। এতিয়া চোৱা, নন টাৰ্মিনেটিং হ'ব পাৰে কিন্তু ৰিকাৰিং হ'ব লাগিব দেই, এইটো কথা তোমালোকে মনত ৰাখিবা। তোমালোকৰ বহুতেই ইয়াত তোমাৰ কি হয়, কনফিউজন হয় যে নন টাৰ্মিনেটিংটো হয়, যদি নন ৰিকাৰিং হয়, নন ৰিকাৰিং মানে পুনৰাবৃত্তি নঘটে, তেতিয়াহ'লে কিন্তু পৰিমেয় নহয়, অপৰিমেয় হ'ব। কিন্তু যদি তোমাৰ নন টাৰ্মিনেটিং হয়, অৰ্থাৎ শেষ নহয়, এনেকৈ তোমাৰ আহিয়ে থাকে কিন্তু ৰিকাৰিং হয়, অৰ্থাৎ বাৰে বাৰে আহে এটা নম্বৰ, তেতিয়াহ'লে সেইটো তোমাৰ কি হ'ব, পৰিমেয় হ'ব। আৰু সেইকাৰণে এইটো হৈছে, যেনেকুৱা চাই ইয়াতে যিটো 2 নাম্বাৰ আছে, এইটো বাৰে বাৰে আহিছে, সেইকাৰণে তোমাৰ 2ৰ ওপৰত কি দিছে, বাৰ দিছে। গতিকে এছাৰশ্যন আৰু ৰিজন দুয়োটা সঁচা হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। গতিকে আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, 11 নম্বৰ কুৱেশ্যনটো চাবা। 11 নম্বৰ কুৱেশ্যনটো এইটো তোমাৰ ডাইৰেক্টলি R.D. শৰ্মাৰ পৰা উঠাই দিছে। তোমালোকে কিন্তু R.D. শৰ্মাৰ কিতাপখন ফ'ল' কৰাটো খুবেই দৰকাৰী হয়। ইয়াৰ পৰা চোৱা, তুমি যদি এইখিনি প্ৰথমতে এইখিনি চোৱা, এইখিনি আমি হোল স্কুৱেৰ কৰিম, ঠিক আছে, x + 1/x, এইটো হোল স্কুৱেৰ কৰা, এইটো হোল স্কুৱেৰ কৰিলে ইয়াতে ৰাইট হেণ্ড ছাইডটো হোল স্কুৱেৰ হ'ব, অৰ্থাৎ এইটো হ'ব 5²। ইয়াৰ এটা শ্বৰ্টকাট নিয়মো আছে, মই তোমালোকক শিকাই দিম, তোমালোকে ভিডিঅ'টো চোৱা সম্পূৰ্ণকৈ। ইয়াৰে শ্বৰ্টকাট নিয়মটো মই শিকাই দিম। ইয়াতে মানে 5² মানে কিমান হ'ব, 25। এতিয়া তুমি এইটোক ভাঙি দিয়া, a + b হোল স্কুৱেৰত ভাঙি দিলে কি হ'ব, x² + 2ab, a মানে হৈছে x, আৰু ইফালে আহিব 1/x, এইটো হৈছে b ৰ ভেলু, প্লাছ b² মানে কি হ'ব, 1/x², আৰু ইফালে তোমাৰ থাকিব কিমান, 25। এতিয়া x আৰু x তোমাৰ কি যাব, কেঞ্চেল যাব। ইফালে চোৱা, x² আছে, গতিকে ইফালে লিখা x², আৰু এইফালে আছে 1/x², গতিকে এইফালে লিখা 1/x², আৰু এইফালে ৰৈ গ'ল কি তোমাৰ +2 হয়নে, আৰু ইফালে থাকিল তোমাৰ 25। গতিকে
এফালে পাবা x স্কোয়ার প্লাস 1/x স্কোয়ার ইকুয়াল টু কি হ'ব 25 - 2 হ'ব গতিকে 25 - 2 মানে কিমান হ'ব 23 এটোৰ এনসার আহিব 23 এটো সব বি অপশনত আছে গতিকে বি অপশনটো আমাৰ কারেক্ট অপশন হ'ব এতিয়া সয় ইয়াৰে শর্টকাট নিয়ম কি শর্টকাট নিয়ম হৈছে তোমালোকে যদি x + 1/x ৰ ভ্যালু দিয়া থাকে যেনেকুৱা ধৰিলে তোমাৰ x + 1/x এটোৰ ভ্যালু দিয়া আছে a তেতিয়া হলে তোমাৰ x স্কয়ার প্লাস 1/x স্কয়ারের ভ্যালু হবো কিমান a স্কয়ার মাইনাস 2 a স্কয়ার মাইনাস কি হবো 2 হবো एग्जाम्पल हिसाबे सो एटु যদি আমি डायरेक्टली करू एटु হবো তোমার কি a স্কয়ার মাইনাস 2 ইয়াতে a এর যেটো ভ্যালু হেতু 5 আছে গতিকে এটু 5 স্কয়ার মাইনাস 2 হবো 5 স্কয়ার মানে 25 মাইনাস 2 25 মাইনাস 2 মানে 23 এটু বি অপশনটো কি হবো কারেক্ট অপশন হবো বুঝি পালানে তার পিছত সো এটু মিলাবলৈ দিছে আমাক এটু তোমাৰ এতে সো 5x³ + x² - 1 এটু সো এতে তোমার সর্বোচ্চ পাওয়ার কিমান আছে 3 আছে আর তোমালোকে জানা তোমার বহুপদ রাখি এটা চলকৰ সর্বোচ্চ পাওয়ারকে তার মাত্রা বুলি কোৱা হয় সর্বোচ্চ পাওয়ারকে তার মাত্রা বুলি কোৱা হয় মনত ৰাখিবা এইবোৰ ডেফিনিশন সৰুহুৰা কথা এইবোৰ মনত ৰাখা দৰকাৰ ক্লাস 10 তো লাগিব এটা সো 5x³ মানে এটা আছে স্কয়ার এটা আছে কিউব ডাঙৰ কোনটো 3 গতিকে এটো হ'ব তোমাৰ কিউবিক পলিনোমিয়াল এটো হ'ব কি কিউবিক পলিনোমিয়াল এটো দুই লগত মিলিব তাৰ পিছত 6x - 7 ইয়াতে সো 1 আছে কোনে মানে 1 আছে 1 থাকিলে এটো লিনিয়াৰ পলিনোমিয়াল হয় x স্কয়ার প্লাস 4x প্লাস 5 এতে সো স্কয়ার আছে অর্থাৎ এটো কোয়াড্রেটিক হবে এটো আর তোমার a2 হইছে তোমার কি নন জিরো কনস্ট্যান্ট পলিনোমিয়াল গতিকে এটো 1 2 মিলিব তোমার কার লগত 2 লগত b2 মিলিব তোমার গৈ 3 লগত আর c2 মিলিব তোমার 4 এর লগত আর d2 মিলিব 1 এর লগত তো সেই সাপেক্ষে তুমি যদি চাবলৈ যোৱা তেতিয়া হলে তোমার কোনটো অপশন কারেক্ট হবে এতে সো এতে ए नम्बर ऑप्शन तो तुम्हार की होबो करेक्ट ऑप्शन होबो एतो सो ए नम्बरत আছে তোমালোকে অলপমান এডজাস্ট কৰি লবা দেই অলপমান ই বঢ়াই ব্ৰাইটনেস বঢ়াই লবা অলপমান এতে সো কি কৈছে ফাইন্ড দা ভ্যালু অফ k সো দ্যাট x + 2 ইজ এ ফ্যাক্টর অফ x³ + k x² - 2x এতে সো x + 2 এটো যদি এটা উৎপাদক হয় তেতিয়া হলে k এর মান নির্ণয় করা এতে x + 2 উৎপাদক বুলি কৈছে গতিকে x + 2 0 লোৱা x + 2 = 0 দ্যাট মিন্স x = কি হ'ব -2 অর্থাৎ x এর ভ্যালু আমি -2 পালো গতিকে এই ইকুয়েশনটোত আমি x এর ভ্যালু -2 বহাই দিম ইয়াতে সবা কি আছে x³ + কি আছে kx² আৰু আছে -2x ইয়াতে x এর ভ্যালু বহাই দিয়ে x এর ভ্যালু হৈছে -2 গতিকে -2³ প্লাস কি হ'ব k * -2 হোল স্কয়ার মাইনাস হ'ব 2 * -2 = 0 এতে 0 কিয় হ'ব কাৰণ এটো উৎপাদক বুলি কৈছে সেই কাৰণে এটো আমাৰ 0 পাম গতিকে এটো হ'ব তোমাৰ -8 এতে সা এটো তোমাৰ -2 কিউব কৰিলে -8 হয় এটো আহিব প্লাস এটো তোমাৰ 2 -2 স্কয়ার কৰিলে তোমাৰ কি হ'ব পজিটিভ হ'ব গতিকে তোমাৰ 4 * k আৰু ইফালে তো মাইনাসে মাইনাস এটো কি হ'ব প্লাস হ'ব এটো হ'ব তোমাৰ 4 = কি হ'ব 0 গতিকে ইয়াৰ পৰা 4 ৰ পৰা এটো তুমি পাবা 4k = এটো 4 ৰ পৰা 8 গলে -4 আৰু -4 টো হিফালে গলে +4 অর্থাৎ তোমার 4k = 4 দ্যাট মিন্স k = 4/4 4/4 মানে 1 অর্থাৎ k এর ভ্যালু 1 হবে তো সি অপশনটো কি হবে কারেক্ট অপশন হবে তার পিছত 14 নাম্বার কোশ্চনটোত কি কৈছে ইয়াতে তোমার স্টেটমেন্ট বেসড কোশ্চন হয় কি কৈছে এ জিরো অফ এ পলিনোমিয়াল নিড নট টু বি জিরো এটা এটা বহুপদৰ শূন্য জিরো নহব পাৰে এটো কারেক্ট হয় এটা কেবল যে জিরো হ'ব হেতু তো নাই তোমার বেলেগ বেলেগ ওলাব পাৰে এটো কারেক্ট হয় আর এটা বহুপদৰ এটাতকৈ বেছি শূন্য থাকিব পাৰে এটো কারেক্ট হয় এতে কিন্তু সব পলিনোমিয়ালৰ কথা কৈছে তো পলিনোমিয়াল মানে কি তোমাৰ এটো তোমার কিউবিক পলিনোমিয়ালও তোমার কি হয় পলিনোমিয়াল হয় কোয়াড্রেটিকও হয় তোমার চতুর্থ ঘাতৰ সমীকৰণও আছে গতিকে সকলো পলিনোমিয়ালে হয় গতিকে পলিনোমিয়াল হলে তোমার 3টা 4টা পর্যন্ত থাকিব পাৰে এটো কারেক্ট হয় এটো কারেক্ট হয় গতিকে বোথ কারেক্ট হ'ব এটা তোমার সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বোথ কারেক্ট তাৰ পিছত তোমাৰ কি কৈছে সোয়াতে what is the degree of polynomial xy + 5 এটা xy + 5 এটা পলিনোমিয়াল হয় এটা তোমার ডিগ্রি কাকৈ ডিগ্রি হৈছে তোমাৰ চলকত থকা সৰ্বোচ্চ পাৱাৰ এটা চলকত কিমান আছে তো 1 আৰু কিমান আছে 1 আছে আচ্ছা এতে তোমাৰ 1 আৰু কিমান আছে 1 আছে তো দুটা তো 1 আছে তো তোমাৰ যদি 1 থাকে তেতিয়া হলে ইয়াতে এই দুটাৰ তোমালোকে কিন্তু এই কথাটো অলপমান লক্ষ্য কৰিবা দেই ইয়াতে তোমাৰ x y আছে ঠিক আছে মানে এই দুটা পূৰণ হৈ আছে আৰু দুইটাৰ পাৱাৰ 1 1 আছে আৰু তেনেকুৱা ক্ষেত্ৰত তোমাৰ ডিগ্রি কি হ'ব এই দুইটাৰ পাৱাৰৰ যোগফল হ'ব দুইটা পাৱাৰৰ যোগফল মানে 1 + 1 কি হ'ব 2 এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব
এটা তোমালোকে এটা কথা লক্ষ্য কৰিবা সো যদি এনেকুৱা থাকে যে এক্স ওয়াই জেডৰ ডিগ্ৰী কিমান যদি এনেকৈ সোধে যে এক্স ওয়াই জেডৰ ডিগ্ৰী কিমান হ'ব বা মাত্ৰা কিমান হ'ব তেতিয়াহ'লে এইটোৰ মাত্ৰা কিমান হ'ব 3 হ'ব কিয় কাৰণ এতে জেডৰ পাৱাৰ 1 ওয়াইৰ পাৱাৰ 1 আছে এক্সৰ পাৱাৰ 1 আছে আৰু এই তিনিটাক যোগ কৰিলে আমি কিমান পাম 3 পাম গতিকে এইটো হ'ব 3 এটা তোমাৰ কি হ'ব সি অপশনটো আমাৰ কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নটো তোমাৰ কি কৈছে ইয়াতে what is the zero of the polynomial c plus 1x plus d minus 1 আচ্ছা এটা আছে তোমাৰ c plus 1 into x আৰু এফালে আছে প্লাস d minus 1 এটো কি ওলাব দিছে 0 ওলাবলৈ দিছে এটো 0 is equal to কি হ'ব 0 গতিকে ইফালে তোমাৰ কি আহিব c plus 1 into x is equal to এটো ইফালে নিলে কি আহিব এটো -1 এটো হ'ব তোমাৰ -d plus 1 -d plus 1 মানে কি হ'ব 1 - d আৰু ইফালে থাকিব তোমাৰ c plus 1 into x গতিকে ইফালৰ পৰা তুমি x টো ইফালে ৰাখি দিলে কি হ'ব 1 - d ডিভাইডেড বাই কি হ'ব c plus 1 এটো সব বি অপশনত আছে গতিকে আমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত 17 নম্বৰ কোৱেশ্চনত কি কৈছে সো if x plus 2 is a factor of x square minus 5x minus 14 then what is the other factor তেতিয়াহ'লে তুমি অন্য এটা ফ্যাক্টর ওলাব লাগে এটা সো এটা আমি মিড টার্ম ফ্যাক্টরাইজেশন কৰিলে ফ্যাক্টৰবোৰ ওলাই যাব এটা ফ্যাক্টর দি আছে তোমাৰ x plus 2 তেতিয়াহ'লে বাকিটো কি হ'ব তুমি এইটোক মিড টার্ম ফ্যাক্টরাইজেশন কৰা এটা তোমাৰ আছে কি x square minus 5x minus 14 আছে এটো সব তোমাৰ মিড টার্ম ফ্যাক্টরাইজেশন কৰিবলৈ হলে এটো তোমাৰ ইয়াৰ লগত মাল্টিপ্লিকেশন কৰিব লাগে এটো 1 আছে গতিকে 14 হ'ব এই 14 ক তুমি এনেকে ভাঙিব লাগিব যাতে প্লাস বা মাইনাস কৰিলে -5 ওলায় এটো আমি কি লিখিব পাৰিম 7 to 7 দুগুণা 14 আৰু 2 ৰ পৰা 7 গলে -5 থাকিব গতিকে এটো আমি লিখিব পাৰিম x স্কয়াৰ প্লাস কি লিখিব পাৰিম 2x - 7x আৰু ইফালে আহিব -14 ইয়াৰ পৰা x কমন লয় x কমন ললে ইয়াত থাকিব x + 2 ইয়াৰ পৰা -7 কমন লয় ইয়াতে থাকিব x + 2 গতিকে ইয়াৰ পৰা তুমি কি পালা x + 2 আৰু ইফালে পাবা তোমাৰ কিমান x - 7 এটা সো x + 2 আমাৰ দিয়াই আছে ইয়াতে এটো x + 2 আমাৰ দিয়া আছে তো আমাৰ লাগি কোনটো x - 7 এটো বি অপশনত আছে গতিকে বি অপশনটো আমাৰ কি হ'ব কারেক্ট হ'ব 18 নম্বৰ কোৱেশ্চনটো তোমাৰ ছয় এছাৰশন ৰিজনিংৰ কোৱেশ্চন হয় ইয়াতে তোমাৰ কি কৈছে a point xy lie in the first quadrant if x greater than 0 y greater than 0 এটা সো কি আছে x greater than 0 আৰু y greater than 0 মানে x ৰ ভ্যালুটো পজিটিভ হয় কিহৰ কাৰণে কাৰণ 0 তকৈ ডাঙৰ মানে কি পজিটিভ ভ্যালু y ৰ ভ্যালু তোমাৰ কি হয় পজিটিভ হয় কাৰণ y টো 0 তকৈ ডাঙৰ আছে অৰ্থাৎ তোমাৰ দুটা প্লাস প্লাস কোত আহে সব এটো x এটো x ড্যাশ এটো y আৰু এটো হৈছে y ড্যাশ এটো হৈছে তোমাৰ কি ফার্স্ট কোয়াড্রেন্ট এটো হৈছে তোমাৰ সেকেন্ড কোয়াড্রেন্ট এটো হৈছে থার্ড কোয়াড্রেন্ট আৰু এটো হৈছে ফোর্থ কোয়াড্রেন্ট এতে x ৰ ভ্যালু পজিটিভ y ৰ ভ্যালু পজিটিভ দুটা পজিটিভ এতে x ৰ ভ্যালু নেগেটিভ y ৰ ভ্যালু পজিটিভ গতিকে এটোৰ উল্টা হ'ব এটো এটা হ'ব প্লাস মাইনাস এটোৰ উল্টা হৈছে এটো অৰ্থাৎ দুটা কি আহিব মাইনাস আহিব গতিকে x greater than 0 মানে x ৰ ভ্যালু পজিটিভ y greater than 0 মানে y ৰ ভ্যালু পজিটিভ অর্থাৎ দুইটা ভ্যালু পজিটিভ তোমার কোত আহে ফার্স্ট কোয়াড্রেন্টত আহে গতিকে এতে তো তোমার সঁচা কথাই কৈছে তো ফার্স্ট কোয়াড্রেন্ট দ্যাট মিন্স এছাৰশনটো তোমাৰ কি হয় কারেক্ট হয় তাৰ পিছত ৰিজনত কৈছে সো দা কোঅৰ্ডিনেট অফ এ প্লেন ইজ ডিভাইডেড ইনটু 4 কোয়াড্রেন্ট বেসড অন देयर সাইন্স অফ x এন্ড y এটা আমি এইমাত্ৰ যে আঁকিছিলো যে তোমাৰ যেটো আমাৰ সমতলিক প্লেন আছে কাৰ্টেসিয়ান প্লেন হেতু তোমাৰ x আৰু y সাইডৰ ওপৰত ভিত্তি কৰি চাৰিটা ভাগত ভগোৱা হৈছে এটো তো কারেক্ট হয় কিন্তু ইয়াতে সব কৈছে এটো তোমাৰ প্ৰথম কোয়াড্রেন্টত থাকে কিয় থাকে কাৰণ দুইটা পজিটিভ হয় সেই কাৰণেহে থাকে এটা তো কোৱা নাই যে তোমাৰ চাৰিটা থাকে কাৰণে এক নম্বৰত আহি গৈছে তেনেকুৱা তো নহয় দ্যাট মিন্স এ assertion and reason both correct but reason is not explanation of a that means b option will be correct option এটো b হ'ব কাৰণ a আৰু r দুটা শুদ্ধ হ'ব কিন্তু r এর শুদ্ধ ব্যাখ্যা নহয় 19 number question to কি কৈছে so what is the value of p if the point p + 1 and p - 2 lie on the y axis এটো সো তোমাৰ এই পয়েন্টৰ পৰা p ৰ ভ্যালু ওলাব লাগে যদি y axis ৰ ওপৰত থাকে সো y axis ৰ যদি ওপৰত থাকে তেতিয়াহলে x ৰ ভ্যালু সদায় তোমাৰ কি হয় 0 হয় আৰু এইটো হৈছে তোমাৰ x ৰ কোঅৰ্ডিনেট সব প্ৰথমতে থাকে x ৰ কোঅৰ্ডিনেট তাৰ পিছত থাকে y ৰ কোঅৰ্ডিনেট গতিকে x = 0 হলে ইয়াতে x মানে কিমান দিয়া আছে p + 1 গতিকে p + 1 = 0 দ্যাট মিন্স p = -1 অৰ্থাৎ p ৰ ভ্যালু হ'ব -1 এটো বি অপশনত আছে গতিকে বি অপশনটো কারেক্ট অপশন হ'ব সো সিম্পল কনসেপচনাল কোৱেশ্চন হয় কেৱল তোমালোকে বুজি পাব লাগে তাৰ পিছত তোমাৰ 20 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াতে যে which of the following point lie on x axis এটা সো তোমাৰ x axis ৰ ওপৰত থাকিলে y ৰ ভ্যালু 0 হয়
আৰু যদি y এক্সিছৰ ওপৰত থাকে তেতিয়াহ'লে x ৰ ভ্যালু 0 হয় দুটা মনত ৰাখিবা ইম্পৰ্টেন্ট হয় ক্লাস 10 তো কিন্তু লাগিব এবোৰ কথা ক্লাস 10 তো লাগিব আৰু তোমাৰ যদি কয় যে x অক্ষৰ সমীকৰণ কি হ'ব x অক্ষৰ সমীকৰণ হৈছে y 0 আৰু y অক্ষৰ সমীকৰণ হৈছে x 0 আৰু তোমাৰ যদি x অক্ষৰ ওপৰত থাকে y ৰ ভ্যালু 0 হয় আৰু y অক্ষৰ ওপৰত থাকিলে x ৰ ভ্যালু 0 হয় তো ইয়াতে তোমাৰ x এক্সিছৰ কথা কৈছে গতিকে y ৰ ভ্যালু 0 হ'ব লাগিব তাৰ মানে এই লাষ্টৰ টাৰ্মটো 0 হ'ব লাগিব এটো 0 নাই গতিকে এটো নহয় এটো 0 নাই এটো নহয় এটো 0 নাই এটো নহয় গতিকে এটো s ত তোমাৰ লাষ্টত 0 আছে মানে y ৰ ভ্যালু 0 এটোৰ y ৰ ভ্যালু 0 আছে গতিকে q আৰু s থাকিব গতিকে এটো এটা আমাৰ বি অপশনটো কারেক্ট হ'ব q আৰু s তাৰ পিছত তোমাৰ 21 নম্বৰ কোৱেশ্চনটো কি কৈছে সো হোৱাট ইজ দ্য ডিসটেন্স বিটুইন দ্য পয়েন্ট -5 12 and 7 12 এটা তোমালোকে লক্ষ্য কৰা ইয়াতে তোমাৰ সোৱা y ৰ ভ্যালু দুইটা সমান আছে y ৰ ভ্যালু দুইটা কি আছে সমান আছে গতিকে এই বিন্দু দুটাৰ মাজৰ দূৰত্ব কি হ'ব 5 + 7 ইয়াতে a to 5 আৰু a to 7 এতিয়া তোমালোকে ক'বা যে স্যার ইয়াতে মাইনাস আছে আপুনি মাইনাস তো লোৱা নাই সো মাইনাস আমি ল'ব নোৱাৰো কাৰণ দূৰত্ব কেতিয়াও কি নহয় নেগেটিভ নহয় দূৰত্ব নেগেটিভ হ'ব নোৱাৰে সেই কাৰণে তুমি কেৱল ভ্যালুটো ল'ব লাগিব সাইনটো ল'ব নালাগে অৰ্থাৎ 5 + 7 কিমান হ'ব 12 এটো 12 ইউনিট হ'ব এটো ডি অপশনটো কারেক্ট অপশন হয় বা তোমাৰ যদি মনে নামানে তেতিয়াহ'লে তোমালোকে এটো এনেকৈ বহাইছোৱা এটো কাৰ্য্য সমতলত বহাইছোৱা এটো x এটো হৈছে x ড্যাশ এটো হৈছে y আৰু এটো হ'ব তোমাৰ কি y ড্যাশ বুজি পালা এতিয়া চোৱা এতে তোমাৰ কৈছে তোমাৰ সব প্ৰথম বিন্দুটো আছে -5 12 এটো সব -5 বুলি ইফালে আহিব আৰু ইফালে 12 ধৰিলে এটো আছে -5 এটো আছে কিমান 12 গতিকে এই ইখিনিৰ তোমাৰ দূৰত্ব তোমাৰ কিমান পালো 5 বুজি পাইছা তাৰ পিছত তোমাৰ 7 x ৰ ভ্যালু 7 এটো হৈছে তোমাৰ 7 অৰ্থাৎ ইয়াৰ পৰা এইখিনিৰ দূৰত্ব হৈছে 7 এটো হৈছে 7 আৰু 12 7 আৰু কি 12 তো গতিকে এটো y ৰ ভ্যালুটো 12 আহিব সেম টু সেম আহিব এটো 7 কি হ'ব 12 হ'ব এতিয়া সোৱা তোমাৰ এটো হৈ গল এটা তোমাৰ এটো হৈ গল এতিয়া তুমি যদি এটো এনেকে তুমি টানি দিয়া এটো এই পয়েন্টৰ পৰা এই ইয়াৰৰ পৰা এইখিনি দূৰত্ব আমাৰ লাগে এইখিনি দূৰত্ব তোমাৰ কিমান হ'ব এইখিনি হৈছে 5 আৰু এইখিনি হৈছে 7 গতিকে 5 আৰু 7 কিমান হয় 12 হয় গতিকে এটো কি হ'ব 12 হ'ব এটো তোমাৰ ডি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চনটোত কি কৈছে সো হোৱাট ইজ দ্য পয়েন্ট হুজ এফসিসা ইজ -y এটা তোমালোকে লক্ষ্য কৰা এফসিসা মানে ভুজ আমি সকলে জানো যে ভুজ অৰ্থাৎ এফসিসা মানে হৈছে x ৰ কোঅৰ্ডিনেট আৰু ইয়াতে x ৰ কোঅৰ্ডিনেট দি আছে -y গতিকে -y হ'ব আৰু এটো কৈছে x এক্সিছত থাকে যদি x এক্সিছত থাকে তোমালোকে জানা x y ৰ ভ্যালু কি হয় 0 x এক্সিছত থাকিলে y ৰ ভ্যালু 0 গতিকে আমি জানো তোমাৰ পয়েন্ট হ'ব এনেকুৱা এটা x ৰ ভ্যালু দি আছে তোমাৰ কিমান -y আৰু y ৰ ভ্যালু তোমাৰ কি হ'ব 0 হ'ব যেহেতু x অক্ষৰ ওপৰত আছে গতিকে হ'ব -y 0 টো হ'ব পয়েন্ট এটো বি অপশনটো কি হ'ব এতে কারেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে হোৱাট ইজ দ্য ভ্যালু অফ abc ৰেসপেক্টিভলি অফ দ্য ইকুৱেশ্যন 3x - 4y এতে দি আছে চোৱা 3x - 4y 3x = -4y এটোৰ পৰা abc ৰ ভ্যালু ওলাব লাগে abc ৰ ভ্যালু ওলাবলৈ হলে এটো তুমি ইফালে লৈ আহা এটো কি হ'ব 3x এটো ইফালে আনিলে তোমাৰ হ'ব +4y + 0 = 0 এটো তোমাৰ এটো ফৰ্মেশনত আনিব লাগে ax + by + c = 0 এটো হৈছে ৰৈখিক সমীকৰণৰ আৰ্হি গতিকে ইয়াতে a ঠাইত কিমান আছে a ঠাইত আছে 3 এটো b ঠাইত আছে 4 আৰু c ঠাইত আছে কিমান 0 গতিকে a ৰ ভ্যালু কিমান হ'ব a ৰ ভ্যালু হ'ব 3 b ৰ ভ্যালু হ'ব 4 আৰু c ৰ ভ্যালু হ'ব 0 এটো চোৱা কোনটো অপশনত আছে a ৰ ভ্যালু 3 b ৰ ভ্যালু 4 c ৰ ভ্যালু 0 এটো c অপশনত আছে গতিকে c অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে find the point where the graph with the linear equation 2x - y = 4 cuts at y axis এটা সব y অক্ষত কাটিলে তোমাৰ এই বিন্দুটোৰ তোমাৰ কোনটো বিন্দু হ'ব এটা সব y এক্সিছৰ কথা কৈছে তো y এক্সিছৰ কথা ক'লে তোমাৰ x ৰ ভ্যালু কি হ'ব 0 গতিকে ইয়াতে সব আমাৰ ইকুৱেশ্যনটো দি আছে 2x - y = কিমান দি আছে 4 x ৰ ভ্যালু 0 x ৰ ভ্যালু 0 হলে 2 * 0 মানে 0 -y = কি হ'ব 4 অৰ্থাৎ তোমাৰ ইফালে পাবা y = -2 ইফালে গলে হ'ব -4 অৰ্থাৎ x ৰ ভ্যালু 0 x ৰ ভ্যালু 0 আৰু y ৰ ভ্যালু -4 এটো হ'ব পয়েন্ট 0 - 4 এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত তোমাৰ সোৱা 25 নম্বৰ এছাৰশন ৰিজনিংৰ কোৱেশ্চন হয় এতে কৈছে দ্য গ্ৰাফ অফ ইকুৱেশ্যন x = -5 is a line parallel to y axis at a distance of 5 unit to the left of y axis এটো তোমাৰ কি হয় কারেক্ট হয় মানে তোমাৰ x = -5 ৰ যেটো লেগ আছে সেই লেগডাল তোমাৰ কি হ'ব y অক্ষৰ সমান্তৰাল হ'ব আৰু তোমাৰ y অক্ষৰ পৰা 5 ইউনিট বাওফালে থাকিব এটো তোমাৰ সঁচা হয় কেনেকৈ সঁচা হয় চোৱা এটো মই আঁকি দিছো তোমালোকক যাতে তোমালোকে ভালদৰে বুজি পোৱা
এইটো এক্স এক্স ডেছ আৰু এইটো হৈছে ৱাই, এইটো হৈছে কি ৱাই ডেছ। এতিয়া চোৱা এক্স ইজ ইকুৱেল টু -5 অৰ্থাৎ এক্সৰ ভেলু -5 গতিকে বাওঁফালে আহিব এইটো চোৱা এক্স ইজ ইকুৱেল টু কি হ'ব -5 হ'ব। ইয়াতে তুমি যদি গ্ৰাফ আঁকা এইটো এনেকুৱা হ'ব। এতিয়া চোৱা এইটোৰ লগত এইটো তোমাৰ কি হৈছে পেৰেলেল হৈছে, এইটো ৱাই সাপেক্ষে ৱাই অক্ষৰ সাপেক্ষে এইটো তোমাৰ পেৰেলেল হ'ল আৰু এইটো তোমাৰ হৈছে কোনফালে হৈছে এইটো বাওঁফালে হৈছে কিমান দূৰত্বত হৈছে 5 একক দূৰত্বত হৈছে। গতিকে এছাৰশ্যনটো তোমাৰ কি হ'ব কাৰেক্ট হ'ব। তাৰপিছত কৈছে দ্য লাইন পেৰেলেল টু দ্য ৱাই এক্সিছ এট এ ডিষ্টেঞ্চ অফ এ ইউনিট অফ লেফ্ট অফ ৱাই এক্সিছ ইজ গিভেন বাই দ্য ইকুৱেশ্যন এক্স ইজ ইকুৱেল টু -a। ৱাই অক্ষৰ বাওঁফালে এই দূৰত্বত থকা ৱাই অক্ষৰ সমান্তৰাল ৰেখাডালৰ সমীকৰণ এক্স ইজ ইকুৱেল টু -a। এইটো সঁচা হয় আৰু সেইকাৰণে এইটো হৈছে। গতিকে তোমাৰ এছাৰশ্যন ৰিজন দুটা শুদ্ধ হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ বাক্যাও হ'ব। ডেট মিনছ আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা 26 নম্বৰ কুৱেশ্যনটোত কি কৈছে ইয়াতে হোৱাট ইজ দ্য ইকুৱেশ্যন অফ দ্য লাইন পাছেছ থ্ৰু দ্য পইণ্টছ এইটো -2 2 0 0 এণ্ড 2 -2। এইটো চোৱা ইয়াতে যিকেইটা ইকুৱেশ্যন দিয়া আছে তুমি ডাইৰেক্টলি ভেলু পুট কৰি দিয়া তুমি এনচাৰটো পাই যাবা হা। এইকেইটা বিন্দুৰ মাজেৰে কোনটো ৰেখাত সমীকৰণ যায় সেইটো আমাক লাগে। এটা চোৱা তোমাৰ ৱাইড ভেলু দিয়া আছে, ৱাইড ভেলু ইয়াতে তোমাৰ দিয়া আছে 2 আৰু ইফালে এক্সৰ ভেলু দিয়া আছে তোমাৰ -x আছে, ইয়াতে আছে তোমাৰ কি -2। গতিকে মাইনাছে মাইনাছে এইটো +2 হৈ যাব অৰ্থাৎ এইটোৰ ভেলু হ'ব 4 কিন্তু ইফালে হৈছে 0 গতিকে এইটো আমাৰ নহ'ব। বি নম্বৰ অপশ্যনটো চোৱা, বি নম্বৰত আছে x + y, এক্সৰ ভেলু আছে -2 আছে এইটো -2 আৰু +y, ৱাইৰ ভেলু আছে কিমান 2 গতিকে তোমাৰ -2 + 2 মানে কিমান 0 গতিকে এইটো মিলিছে। তাৰপিছত তুমি 0 0 বহাইছা, এক্সৰ ভেলু 0 ৱাইৰ ভেলু 0 0 + 0 0 এইটো মিলিছে। তাৰপিছত আছে তোমাৰ কি 2 - 2 অৰ্থাৎ এক্সৰ ভেলু 2 ৱাইৰ ভেলু -2 গতিকে তোমাৰ কি হ'ব 2 - 2 0 গতিকে আমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব কাৰণ তিনিওটা পইণ্টে ছেটিছফাই কৰে। ডেট মিনছ বি অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব। 27 নম্বৰ কুৱেশ্যন চোৱা, ইয়াৰ পৰা কিন্তু বহুতে কেলকুলেটিভ হয়, তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱা। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি ছায়েন্সৰ আৰু মেথছৰ যদি তোমালোকে ই বুক ল'ব বিচৰা, মই তোমালোকৰ কাৰণে চেপ্টাৰ ৱাইজ ই বুক বনাইছোঁ। তোমালোকে সেই ই বুকৰ পৰা তোমালোকে 99% কনচেপশ্যন ক্লিয়াৰ পাবা। ই বুকৰ কাৰণে তোমালোকে 7002824673 এইটো নম্বৰত তোমালোকে কণ্টেক্ট কৰিবা। এইটো নম্বৰত কণ্টেক্ট কৰিলে তোমালোকে ই বুকখন পাই যাবা আৰু একেবাৰে কম দামত ই বুক পাবা, য'ত মই তোমালোকক 100% নলেজ দিবলৈ ট্ৰাই কৰিছোঁ। তোমালোকে মোৰ ভিডিঅ'টো চায়ে গম পাইছা মই কেনেকৈ তোমালোকক বুজাবলৈ চেষ্টা কৰি আছোঁ। 27 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, হোৱাট উইল বি দ্য ভেলু অফ এংগল বি ইফ দ্য ছাইড অফ ট্ৰাইংগল ABC produced to D and ACD is 120 degree and A is equal to 40 degree। এইটো চোৱা এংগল বিৰ মান কি হ'ব যদি ট্ৰাইংগল ABCৰ BC বাহুটোক D লৈ বঢ়াই দিয়া হয় যাতে ACDৰ মান 120 ডিগ্ৰী হয় আৰু এংগল এৰ মান 40 ডিগ্ৰী হয়। চোৱা এইটো আমাৰ এটা ট্ৰাইংগল বুলি ধৰি লোৱা, এইটো আমাৰ ট্ৰাইংগল, এইটো হৈছে তোমাৰ A B আৰু এইটো হৈছে C আৰু BC বাহুটোক D বিন্দুলৈ বঢ়াই দিয়া হৈছে। BC বাহুটোক বঢ়াই দিয়া হৈছে কিমানলৈ D বিন্দুলৈ, মানে এইখিনি আমি D বিন্দুলৈ কি কৰিছোঁ বঢ়াই দিছোঁ আৰু ACDৰ ভেলু দিয়া আছে তোমাৰ কিমান 120 ডিগ্ৰী আৰু এংগল এৰ ভেলু দিয়া আছে 40 ডিগ্ৰী। তেতিয়াহ'লে এংগল বিটো কিমান হ'ব সেইটো আমাক ওলাবলৈ দিছে। একেবাৰে চিম্পুল তোমাৰ কনচেপশ্যনৰ কুৱেশ্যন হয়। এইটো চোৱা তোমালোকে যদি ভালদৰে লক্ষ্য কৰিছা তেতিয়াহ'লে ধৰিবই পাৰিছা এইটো হৈছে তোমাৰ বাহিৰৰ কোণ, এইটো ত্ৰিভুজৰ কি হয় বাহিৰৰ কোণ হয়, এইখিনি বাহিৰৰ কোণ হয় আৰু বাহিৰৰ কোণ তাৰ বিপৰীত ফালে থকা অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান অৰ্থাৎ 40 ডিগ্ৰী আৰু x যদি আমি প্লাছ কৰোঁ তেতিয়াহ'লে 120 ডিগ্ৰী পাম। গতিকে এইটো হ'ব তোমাৰ 40 + x ইজ ইকুৱেল টু কি হ'ব 120। ডেট মিনছ x ইজ ইকুৱেল টু কি হ'ব 120 - 40, 120 - 40 মিনছ 80। গতিকে তোমাৰ এক্সৰ ভেলু অৰ্থাৎ এংগল বিৰ ভেলু হ'ব 80। এইটো চি অপশ্যনটো কি হ'ব আমাৰ কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছৰ কুৱেশ্যনটো চোৱা, তাৰপিছৰ কুৱেশ্যনত আমাৰ কি কৈছে 28 নম্বৰ কুৱেশ্যনটোত আমাৰ কি কৈছে চোৱা, what is the value of x if the transversal cuts two parallel lines and the line interior angles of same side are 3x degree and 2x plus 30 degree। এটা কৈছে তোমাৰ দুটা সমান্তৰাল ৰেখা, ধৰি লও আমাক এইটো এটা সমান্তৰাল ৰেখা, এইটো এটা সমান্তৰাল ৰেখা, এইটো ধৰা L আৰু এইটো হৈছে M। এই দুটাই তোমাৰ এটা তিৰ্যক ৰেখাই কটাকটি কৰিছে, ট্ৰান্সভাৰ্সাল লাইন মানে তিৰ্যক ৰেখাই কটাকটি কৰিছে আৰু ইয়াৰে একেফালে থকা অন্তঃকোণ দুটা দিয়া আছে, মানে এই কোণ আৰু এই কোণ অন্তঃকোণ মানে ভিতৰৰ কোণ দিয়া আছে। এটা দিয়া আছে তোমাৰ 3x আৰু এই এংগলটো দিয়া আছে তোমাৰ কিমান 2x plus 30 ডিগ্ৰী। 2x plus কিমান দিয়া আছে 30 ডিগ্ৰী। তেতিয়াহ'লে xৰ মান কিমান হ'ব সেইটো আমাৰ ওলাব লাগে। একেবাৰে চিম্পল হয় চোৱা, তোমালোকে জানা যে তিৰ্যকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি সদায় 180 ডিগ্ৰী হয়, অৰ্থাৎ তোমাৰ 3x আৰু 2x plus 30 ডিগ্ৰী প্লাছ কৰিলে তুমি কিমান পাবা 180 ডিগ্ৰী পাবা।
দ্যাট মিন্স এইটো পাবা তুমি 3x + 2x + 30 ডিগ্ৰী ইকুয়াল টু তুমি কিমান পাবা 180 ডিগ্ৰী পাবা বুজি পালানে এতিয়া সা এটো হ'ব তোমাৰ কি 5x এটো 3x আৰু 2x 5x ইকুয়াল টু কি হ'ব 180 30 ডিগ্ৰী কি ফালে লৈ আহিলে হ'ব -30 ডিগ্ৰী আৰু তোমাৰ ইফালে তোমাৰ মাইনাস কৰিলে কিমান হ'ব মাইনাস কৰিলে হ'ব গৈ তোমাৰ 150 আৰু ইফালে আছে তোমাৰ x 5x আছে গতিকে ইয়াৰ পৰা তোমাৰ x ৰ ভ্যালু কিমান আহিব 5 টো ইফালে আহিলে হৰণ হ'ব হৰণ হলে তোমাৰ কিমান পাবা 5 3 * 30 অৰ্থাৎ 30 এটো তোমাৰ आंसर হ'ব সি অপশনটো কারেক্ট হ'ব 30 ডিগ্ৰী তার পিছত কোশ্চেনটো সব কি কৈছে ইন দা গিভেন ফিগার এবি তোমার স্ট্রেট লাইন এন্ড সিডি স্ট্রেট লাইন অলসো এটা সব এবি এটা সরল রেখা সিডি এটা সরল রেখা এটা ও বিন্দুত কটাকটি কৰিছে যদি y = 40 ডিগ্ৰী হয় তেতিয়া হলে x ৰ ভ্যালু কিমান হ'ব এই ইয়াতে তোমালোকে সব এইটো তোমাৰ আছে 2x এতে দিয়া আছে x ৰ ভ্যালুটো আমি ইয়াৰ পৰা ওলাব লাগে y ৰ ভ্যালুটো দিয়া আছে তোমাৰ 40 ডিগ্ৰী এটো তোমাৰ y হয় এটো তোমাৰ কি হ'ব 40 ডিগ্ৰী হ'ব অলপ জুম কৰি দিছো এটো ছয় ফালে এটোৰ ভ্যালু দিয়া আছে তোমাৰ কিমান 40 ডিগ্ৰী এটো দিয়া আছে 2x এটো এটো যদি 40 ডিগ্ৰী হয় এই অ্যাঙ্গেলটো কিমান ডিগ্ৰী হ'ব 40 ডিগ্ৰী হ'ব কাৰণ ভাৰ্টিক্যালি অপোজিট অ্যাঙ্গেলৰ মান সদায় সমান হয় এটা তোমাৰ এই যেটো টোটাল অ্যাঙ্গেল আহি গল এটো তোমাৰ কি হল স্ট্রেট অ্যাঙ্গেল আহি গল অৰ্থাৎ এটো তোমাৰ ভ্যালু কি হ'ব 180 হ'ব অৰ্থাৎ এই দুটা যোগ কৰিলে 180 ডিগ্ৰী পাবা দ্যাট মিন্স এটো 2x + 40 ডিগ্ৰী ইকুয়াল টু কিমান হ'ব 180 ডিগ্ৰী হ'ব ইয়াৰ পৰা তুমি 2x ইফালে ৰাখি দিলে এটো আহিব 180 এটো ইফালে লৈ আহিলে হ'ব -40 ডিগ্ৰী অৰ্থাৎ এটো হ'ব তোমাৰ কিমান 140 ডিগ্ৰী অর্থাৎ ইয়াৰ পৰা 2x = 140 পালো অর্থাৎ x = 2 টি ফেলে আহিলে হৰণ হ'ব এটো হ'ব কিমান ডিগ্ৰী 70 ডিগ্ৰী অর্থাৎ x ৰ যেটো ভ্যালু হেতু তোমাৰ কি হ'ব 70 ডিগ্ৰী হ'ব ইয়াৰে आंसर কত আছে 70 ডিগ্ৰী এটো এ নম্বৰ অপচনত আছে গতিকে এই নম্বৰ অপচনটো কারেক্ট অপচন হ'ব তাৰ পিছৰ কোশ্চেনটো চোৱা ইয়াতে তোমাৰ কি কৈছে ইন দা ফিগার অ্যাঙ্গেল অ্যাঙ্গেল b = অ্যাঙ্গেল c and AD পারপেন্ডিকুলার অন BC এটা অ্যাঙ্গেল b আৰু অ্যাঙ্গেল c ৰ সমান দিয়া আছে আৰু যদি তোমাৰ AD বাহু আছে এটোৰ ওপৰত পারপেন্ডিকুলার হয় মানে এটো 90 ডিগ্ৰী এটো তোমাৰ কি হয় 90 ডিগ্ৰী হয় দুইটা তোমাৰ কি হয় 90 ডিগ্ৰী হয় তেতিয়াহলে ট্রায়াঙ্গল ABD অর্থাৎ এইখিনি ABD আৰু দিয়া আছে তোমাৰ ACD এতে দুটা ট্রায়াঙ্গল আছে ট্রায়াঙ্গল দুটা তোমাৰ কি বুলি কৈছে কংগ্ৰুয়েন্ট বুলি কৈছে আৰু কোনটো শৰ্ত সাপেক্ষে কংগ্ৰুয়েন্ট হ'ব হেটো আমাক দিছে এতে স্যার D পয়েন্ট টু মিড পয়েন্ট গতিকে তোমাৰ এটো বাহু আৰু এটো বাহু সমান হ'ব এই বাহুটো কমন আহিব তাৰ পিছত আহিব কি তোমাৰ এই অ্যাঙ্গেলটো 90 ডিগ্ৰী এই অ্যাঙ্গেলটো 90 ডিগ্ৰী গতিকে যদি 90 ডিগ্ৰী আছে গতিকে এটো কি হ'ব রাইট HH হ'ব অৰ্থাৎ রাইট হাইপোটেনিয়াস সাইড এটো রাইট হাইপোটেনিয়াস সাইড এটো তোমাৰ হয় অৰ্থাৎ তোমাৰ এটা অ্যাঙ্গেল আহিব এটা হাইপোটেনিয়াস আহিব আৰু এটা তোমাৰ কমন সাইড আহিব গতিকে এটো আমাৰ সি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছত তোমাৰ 31 নম্বৰ কোশ্চনত কি কৈছে চোৱা ট্রায়াঙ্গল ABC and PQR আমাৰ দুটা ট্রায়াঙ্গল আছে এনেকুৱা ABC এটো ধৰা A এটো B আৰু এটো হৈছে C আৰু আছে তোমাৰ PQR এটো ধৰা P এটো Q আৰু এটো হৈছে R এতে AB = AC AB = AC আমাৰ দিয়া আছে অ্যাঙ্গেল C আৰু P সমান অ্যাঙ্গেল C to P ৰ লগত সমান সব অ্যাঙ্গেল C to P ৰ লগত সমান দিছে আৰু B to Q ৰ লগত অৰ্থাৎ এই অ্যাঙ্গেলটো A ৰ লগত কি দিছে সমান দিছে তেতিয়া হলে আমি ইয়াৰ পৰা কি ক'ব পাৰিম চোৱা এই অ্যাঙ্গেল আৰু এই অ্যাঙ্গেল যদি সমান হয় তেতিয়া হলে এই বাহু আৰু এই বাহু কি হ'ব সমান হ'ব কাৰণ আমি জানো যে সমান বাহুৰ বিপৰীত কোণবোৰ সমান গতিকে সমান কোণৰ বিপৰীত বাহুবোৰ তোমাৰ কি হ'ব সমান হ'ব এতে তাৰ মানে তোমাৰ এই যেটো বাহু আছে তোমাৰ এই যেটো অ্যাঙ্গেল আছে এই অ্যাঙ্গেলটোৰ বিপৰীত বাহু এটো গতিকে এটো সমান হ'ব এই অ্যাঙ্গেলটোৰ বিপৰীত বাহু এটো সমান হ'ব আৰু এটো তো সমান তোমাৰ দিয়ে দিছে গতিকে তোমাৰ কি হ'ব এতে ট্রায়াঙ্গল ABC আৰু তোমাৰ PQR দুইটা তোমাৰ কি হ'ব সমদ্বিবাহু ত্ৰিভুজ হ'ব কাৰণ দুইটা বাহু সমান কিন্তু কি নহব সৰ্বসম নহব কাৰণ সৰ্বসম হ'বলৈ হলে তোমাৰ অ্যাঙ্গেলবোৰৰ তোমাৰ কি হ'ব লাগিব অনুৰূপ কোণবোৰ সমান হ'ব লাগিব অনুৰূপ কোণবোৰ মানে তোমাৰ অ্যাঙ্গেল A to P ৰ লগত সমান হ'ব লাগিছিল আৰু B to Q ৰ লগত সমান হ'ব লাগিছিল তেতিয়া হলে হে তোমাৰ কি হলে হয় সৰ্বসম হলে হয় বুজি পাইছানে আৰু C to হ'ব লাগিছিল R ৰ লগত কিন্তু এটো উল্টা উল্টা দি আছে গতিকে সমদ্বিবাহু হ'ব কিন্তু সৰ্বসম নহব গতিকে এটো আমাৰ কি হ'ব বি অপচনটো কারেক্ট হ'ব এই কোশ্চেনটো আৰু এটা জিলাত আহিছে তোমালোকে ভিডিওবোৰ চাই লবা মই আপলোড কৰিছো 32 number question কি কৈছে so what are the values of triangles if ratio of the triangles is 2:3:5 এটা ত্ৰিভুজৰ গোটেইটা কোণৰ মান কিমান হ'ব যদি অ্যাঙ্গেলবোৰ 2:3:5 অনুপাতত থাকে এটা তোমালোকে জানা যে ত্ৰিভুজ এটাৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে এইটোৰ এটা কমন ৰেশিও ধৰি লোৱা 2x বুলি ঠিক আছে গতিকে ইয়াৰ পৰা আমি কি পাম ইয়াৰ পৰা যদি আমি কৰো তেতিয়া হলে আমি কি পাম
ইয়াৰ পৰা পাম আমি 2x প্লাস কি হ'ব 3x প্লাস কি হ'ব 5x ইকুয়াল টু কিমান হ'ব 180 100 কি হ'ব 80 ডিগ্ৰী হ'ব এতিয়া তুমি এটো ক্যালকুলেশন কৰা এতে তোমাৰ কেইটা x আহিল 2 3 5 5 5 10 এটো আহিল 10x ইকুয়াল টু তোমাৰ কিমান হল 180 এটা 0 আৰু 0 ক্যান্সেল যাব অৰ্থাৎ তোমাৰ x ৰ ভ্যালু কিমান হল 18 হল এতিয়া বাকি কেইটা ওলাব লাগে এটা আছে 2x এটা আছে কিমান 2x গতিকে এটো কি হ'ব 2 * 18 2 * 18 2 * 18 হলে এটো আহিব কিমান 36 তাৰ পিছত আছে তোমাৰ কি 3x অৰ্থাৎ 3x x ৰ ভ্যালু বহাই দিয়া 3 * 18 এটো তোমাৰ কিমান হয় 54 18 3 * 54 আৰু তোমাৰ কিমান আছে ইফালে অলপমান লাইট কৰি লও এটো আৰু ইফালে আছে তোমাৰ কিমান এটো 5x আছে 5x গতিকে এটো হ'ব তোমাৰ 5 * 18 18 5 * 90 এটো সা 36 54 90 কোন অপশনত আছে 36 54 90 এটো সব বি অপশনত আছে গতিকে বি অপশনটো আমাৰ কি হ'ব কারেক্ট হ'ব তাৰ পিছত কি কৈছে সো এতে তোমার in triangle ABC and PQR AB is equal to QR BC is equal to RP AC is equal to QP then which of the following is correct এতে তোমার ট্রায়াঙ্গল দুটা দিয়া আছে ABC আৰু PQR সবাই একেবারে তোমালোকক মই নরমালি বুজাবলৈ চেষ্টা কৰিম তোমালোকে বুজিবলৈ ট্রাই কৰা এইখিনি কিন্তু তোমালোকৰ ক্লাস 10 তো লাগিব 10 তো কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন আহে ঠিক আছে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকক গুটেই কেটা সাবজেক্টৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে ক্লাস 10 লৈকে মই তোমালোকক 100% প্ৰিপাৰেচন কৰাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা ধৰিলা এটো A এটো B আৰু এটো C আৰু এটা আছে আমাৰ P Q আৰু কি আছে R ঠিক আছে এটা তোমাৰ এতিয়া চা AB = QR এটো চা AB = QR দি আছে তো নাম্বাৰিং কৰা এটো দে 1 নম্বৰ এটো দে 1 নম্বৰ তাৰ পিছত দি আছে BC = RP এটো BC এটো দিয়া 2 নম্বৰ এটো দিয়া 2 নম্বৰ তাৰ পিছত দি আছে তোমাৰ AC = QP এটো দিয়া 3 নম্বৰ এটো 3 নম্বৰ দিয়ে এটো দিয়া 3 নম্বৰ এতিয়া চা তোমাৰ ABC তোমাৰ যদি এই 1 ৰ পৰা চা 1 ৰ পৰা আৰম্ভ কৰি 2 ৰ ফালে আহিছে অৰ্থাৎ n কৈ আহিছে ABC এটো কাৰ লগত সমান হ'ব তুমি ইফালৰ পৰা যাব লাগিব এফালৰ পৰা যাব লাগিব তেতিয়া হ'ব QRP এটো কোনটো অপচনত আছে চোৱা ABC QRP এটো C অপচনত আছে গতিকে C অপচনটো কারেক্ট হ'ব বাকিবোৰ তোমাৰ ভুল হয় বুজি পালানে তাৰ পিছৰ কোৱেশ্চনটোত কি কৈছে চোৱা ইন এ ট্ৰায়াঙ্গল one angle is 2 times of another if third angle is 60 less than the sum of first two then what is the largest angle এটো সয় এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু বহুত টান যেন লাগি আছে কিন্তু একেবাৰে টান নহয় এনেকুৱা চা ইয়াতে কৈছে তোমাৰ এটা ত্ৰিভুজৰ প্ৰথম যেটো কোণ আছে সেই কোণটো দ্বিতীয় কোণৰ প্ৰথম কোণতকৈ দ্বিতীয় কোণটো তোমাৰ 2 গুণ হয় আৰু যেটো তৃতীয় নম্বৰ কোণ আছে হেতু তোমাৰ এই প্ৰথম কোণ দুটাৰ যোগফলতকৈ 60 কম হয় তেতিয়া হলে আটাইতকৈ ডাঙৰ কোণ কোনটো হ'ব হেতু তুমি উলিয়াব লাগে আটাইতকৈ ডাঙৰ কোণ কোনটো হ'ব হেতু তুমি উলিয়াব লাগে ঠিক আছে কেনেকৈ উলাবা চাবা মই তোমালোকক এতে বুজাবলৈ ট্রাই কৰি আছো তোমালোকে ভালদৰে মনোযোগ দিয়া এতে চাবা এটা এংগল তোমাৰ ধৰিলা তোমাৰ এইটো এংগল x তেতিয়া হলে এইটো এংগল তোমাৰ কি হ'ব 2x হ'ব কাৰণ এটা আনটোৰ 2 গুণ বুলি কৈছে আৰু 3 নম্বৰ যেটো এংগল আছে এই দুটাৰ যোগফলতকৈ 60 কম অৰ্থাৎ 3 নম্বৰ এংগলটো কি হ'ব 3 নম্বৰ এংগল হ'ব x + 2x - কি হ'ব 60 কাৰণ এটা তোমাৰ 60 কম বুলি কৈছে এটো গতিকে এতে তোমাৰ ইয়াৰ পৰা লাগে বা না আটাইতকৈ ডাঙৰ কোণটো এটা তোমাৰ এই তিনিটা কোণ যোগ কৰিলে তুমি কিমান ডিগ্ৰী পাবা 180 ডিগ্ৰী পাবা কাৰণ ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী গতিকে তিনিটা যোগ কৰি দিয়া তিনিটা যোগ কৰিলে তুমি কিমান পাবা এটো পাবা x + 2x + কি পাবা x + 2x - 60 কি হ'ব 180 বুজি পালা এটা সৈতে x কেটা আহিলে তিনিটা আৰু তিনিটা ছয়টা এটা হ'ব তোমাৰ কি 6x আৰু কি হ'ব 180 এটো মাইনাস আছে ইফালে আহিলে কি হ'ব প্লাস হৈ যাব এটো হ'ব +60 +60 হলে এটো তোমাৰ 8 6 14 মানে এটো হ'ব 240 আৰু ইফালে আছে তোমাৰ 6x গতিকে x = 6 ইফালে গলে হৰণ হ'ব 6 4 * 24 অৰ্থাৎ x ৰ ভ্যালু কিমান হল তোমাৰ 40 হল তাৰ পিছত সব দ্বিতীয় নম্বৰ এংগল অৰ্থাৎ এই এংগলটো আমি কিমান পালো 40 ডিগ্ৰী এই এংগলটো কিমান হ'ব এটো 2x আছে গতিকে এটো কি হ'ব 2 * 40 2 * 40 মানে কি হ'ব 80 হয়নে আৰু তোমাৰ দ্বিতীয়টো আছে এটো এংগল হলে তোমাৰ কিমান হ'ব x + 2x মানে 40 + কি হ'ব 80 - 60 এটো কিমান হ'ব এটো 12 এটো 60 ডিগ্ৰী হ'ব এতে সা এটো 60 ডিগ্ৰী এটো হল 40 ডিগ্ৰী এটো হল 80 ডিগ্ৰী আটাইতকৈ ডাঙৰ কোণটো হল 80 ডিগ্ৰী গতিকে এটো আমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব
তাৰপিছত তোমাৰ 35 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে চোৱা what is the name of the quadrilateral formed when the midpoint of a side of any quadrilateral connected to one of the other এতে এটা চতুৰ্ভুজৰ মধ্যবিন্দুবিলাক একেলগে সংযোগ কৰিলে আমি কেনেকুৱা ধৰণৰ চিত্ৰ পাম এটা লক্ষ্য কৰা ভালদৰে এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু ক্লাছ 10 ত আহে ধৰিলা এইটো এটা আমাৰ কি হয় কোৱাড্ৰিলেটাৰেল হয় অৰ্থাৎ চতুৰ্ভুজ হয় আমি নাম দিছো এ বি সি ডি আৰু ইয়াৰ প্ৰতিটোৰে মিড পইণ্ট অৰ্থাৎ মধ্যবিন্দু লোৱা প্ৰতিটোৰে মধ্যবিন্দু ধৰিলা এইটো তোমাৰ কি ল'বা এইটো তোমাৰ ধৰা ই এইটো হৈছে এফ এইটো মিড পইণ্ট লোৱা জি আৰু এইটো লোৱা তোমাৰ কি এইচ এতিয়া এইকেইটা জোৰা লগাই দিয়া মধ্যবিন্দু জোৰা লগাই দিয়া এইটো জোৰা লগালা তাৰপিছত আহিব তোমাৰ এইটো তাৰপিছত এইটো আৰু এইটো জোৰা লগাবা এতিয়া চোৱা তোমাৰ এই বাহুৰ লগত প্যাৰেলাল হয় এইটো বাহুৰ লগত প্যাৰেলাল হয় তো তোমাৰ যেটো চিত্ৰৰ বিপৰীত বাহুবোৰ প্যাৰেলাল হয় হেতুক আমি কি বুলি কওঁ প্যাৰেলালোগ্ৰাম এটো বি অপশনটো কাৰেক্ট হ'ব সমান্তৰিক বি অপশনটো কাৰেক্ট হ'ব 36 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে চাবা এটা তোমাৰ কি কৈছে ইন দা ফিগাৰ P and Q are the midpoint of AB and AC respectively and AP is equal to AQ BC is equal to 5 then what is the value of তোমার AP এটা সো আমার যেটো ডায়াগ্রাম দিয়া আছে AP আৰু তোমাৰ PQ সমান বুলি কৈছে ঠিক আছে আৰু AC ৰ মধ্যবিন্দু হৈছে তোমাৰ P আৰু Q এটো AB ৰ মধ্যবিন্দু P আৰু AC ৰ মধ্যবিন্দু হৈছে Q তেতিয়া হলে যদি BC ৰ ভ্যালু যদি 5 হয় তেতিয়া হলে তোমাৰ AP ৰ ভ্যালু কিমান হ'ব হেতু লাবলৈ দিছে একেবারে সিম্পল কনসেপশন হইছা এতে P আৰু Q এই দুইটা বাহুৰ মধ্যবিন্দু P আৰু Q হৈছে দুইটা বাহুৰ মধ্যবিন্দু মানে এটো তোমাৰ BP আৰু AP সমান ইফালে AQ আৰু QC সমান হ'ব যেহেতু মধ্যবিন্দু হয় মাজৰ বিন্দু মানে দুইফালে থকা তোমাৰ সাইডখিনি কি হ'ব সমান হ'ব যদি মাজৰ বিন্দু হয় তেতিয়া হলে এই যেটো বাহু এই বাহুটোৰ এইটো বাহু কি হয় আধা হয় আধা এটো তোমাৰ 5 আছে গতিকে PQ ৰ যেটো ভ্যালু আহিব PQ ৰ ভ্যালু তোমাৰ কি হ'ব 5 ৰ আধা হ'ব 5 ৰ আধা মানে কি 5/2 অর্থাৎ এটো হ'ব তোমাৰ কিমান 2.5 এটোৰ ভ্যালু 2.5 হ'ব মানে আমি PQ কিমান পালো 2.5 আকৌ আমাৰ দিয়া আছে AP = PQ গতিকে PQ ৰ ভ্যালু যিমান হ'ব AP ৰ ভ্যালু হিমান হ'ব গতিকে আমাৰ কি হ'ব AP ৰ ভ্যালুটো হ'ব 2.5 এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত 37 নম্বৰ কোৱেশ্চনটো চোৱা 37 নম্বৰ কোৱেশ্চনত কি কৈছে ইন এ প্যাৰালেলোগ্ৰাম angle A is equal to 65 degree then which of the following statement is correct এটা তোমার এটা চতুর্ভুজ দিয়া আছে যার নাম প্যারালেলোগ্রাম তুমি এটা আঁকা প্যারালেলোগ্রামটা এনেকে ড্র করা সবা একেবারে সিম্পল কনসেপশন হয় কেবল অলপ ক্যালকুলেটিভ হয় বাকি একো নহয় এটা লক্ষ্য করা এটা কি কৈছে অ্যাঙ্গেল এ এটা নাম দিয়া এ এটো বি এটো সি আর এটো হ'ব কি ডি ঠিক আছে তেতিয়াহলে অ্যাঙ্গেল এ দিয়া আছে তোমার কিমান 65 তেতিয়াহলে সি অ্যাঙ্গেলটো কিমান হ'ব এটো 65 হ'ব কাৰণ সমান্তৰিক বুলি কৈছে সমান্তৰিকৰ বিপৰীত কোণবোৰ সদায় সমান হয় গতিকে সি অ্যাঙ্গেলটো 65 হ'ব সি অ্যাঙ্গেলটো কি হ'ব 65 গতিকে তোমাৰ এটো ডি নাম্বার আৰু তোমাৰ বি নাম্বার অপশনটো এনে কাটি গল সরি সি নাম্বার আৰু ডি নাম্বার কাৰণ এতে সি ৰ ভ্যালু দিয়া আছে 115 আৰু এটো দিয়া আছে তোমাৰ 115 গতিকে হয় এ হ'ব নহলে বি হ'ব এটা তুমি চোৱা তোমালোকে জানা যে সমান্তৰিকৰ সন্নিহিত কোণ যোগ কৰিলে 180 ডিগ্ৰী পাও গতিকে 65 আৰু এটো যোগ কৰিলে কিমান পাব 180 পাবা এটো লোৱা এটোৰ ভ্যালু যিমান হ'ব এটোৰ ভ্যালু কিমানে হ'ব গতিকে এটো লোৱাৰ দৰকাৰ নাই এটো এটা ওলালেই হ'ব কাৰণ সমান্তৰিকৰ বিপৰীত কোণবোৰ সমান থাকে গতিকে তোমাৰ কি হ'ব এটো 65 প্লাস অ্যাঙ্গেল বি এটো আমি বি বুলি ধৰিছো অ্যাঙ্গেল বি = কিমান হ'ব 180 ডিগ্ৰী হ'ব গতিকে ইয়াৰ পৰা তুমি অ্যাঙ্গেল বি ৰ ভ্যালু কিমান পাবা এটো পাবা 180 ডিগ্ৰী - 65 ডিগ্ৰী অৰ্থাৎ এটো হ'ব 115 ডিগ্ৰী গতিকে বি ৰ ভ্যালু 115 ডিগ্ৰী হলে তোমাৰ ডি ৰ ভ্যালু কি হ'ব 115 ডিগ্ৰী হ'ব গতিকে অ্যাঙ্গেল এ ৰ ভ্যালু তোমাৰ দিয়া আছে 65 গতিকে সি ৰ ভ্যালু 65 হ'ব আৰু বি ৰ ভ্যালু হ'ব 115 এটো ইয়াতে আছে বি ৰ ভ্যালু এটো 65 আছে গতিকে এটো নহয় এটা আমাৰ বি অপশনটো কারেক্ট হ'ব তাৰ পিছত সি ৰ ভ্যালু 65 এটো 65 আৰু ডি ৰ ভ্যালু 115 এটো আছে গতিকে আমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো কি কৈছে চোৱা ABCD is a rhombus এটা আমাৰ ৰম্বাস দিছে এনেকুৱা এটা ৰম্বাস আছে আমাৰ ঠিক আছে এটো এটা ধৰিলা ৰম্বাসৰ কিন্তু চাৰিটা বাহু কি থাকে সমান থাকে হা এটো এটা ৰম্বাস হয় ACB এটো তোমাৰ ডায়াগোনাল আঁকিব লাগিব এটো ABCD ACB মানে এই অ্যাঙ্গেলটো দিয়া আছে তোমাৰ কিমান ডিগ্ৰী 40 ডিগ্ৰী এটো দিয়া আছে কিমান 40 ডিগ্ৰী then what is the value of ADB মানে আমাৰ এই অ্যাঙ্গেলটো লাগে হেতু কিমান ডিগ্ৰী হ'ব এতে সোয়া ৰম্বাসৰ যেটো তোমাৰ কি আছে কৰ্ণ আছে সেই কৰ্ণবোৰে সদায় লম্ব সমদ্বিখণ্ডক অৰ্থাৎ লম্ব সমদ্বিখণ্ডক মানে তোমাৰ এইখিনি 90 ডিগ্ৰী
এইখিনি 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী এইটো কি হ'ব 90 ডিগ্ৰী হ'ব গতিকে এই এংগলটো আমি 90 ডিগ্ৰী পালোৱে আৰু এইটো যদি 40 হয় তেতিয়াহ'লে এই এংগলটো তোমাৰ কিমান ডিগ্ৰী হ'ব 40 ডিগ্ৰী এইটো তোমাৰ একান্তৰ কোণবোৰ সদায় সমান হয় এইটো 40 হ'লে এইটো 40 ডিগ্ৰী হ'ব গতিকে চোৱা এইটো এটা আমাৰ কি হৈ গ'ল এটা ত্ৰিভুজ হৈ গ'ল নে এইটো এটা ত্ৰিভুজ হয় নে নাই এইটো এটা কি তোমাৰ ত্ৰিভুজ হয় নে গতিকে দুটা কোণৰ মান দিয়া আছে আমি এটা কোণৰ মান ওলাব লাগে দুটা কোণৰ মান আমাৰ দিয়ে আছে এটা কোণৰ মান ওলাব লাগে গতিকে এইটো তুমি কিমান পাবা এইটো 40 প্লাস কি হ'ব 90 প্লাস এংগল ডি এটা আমি ডি বুলি ধৰিছো এই এংগলটো ডি গতিকে এইটো তোমাৰ কি হ'ব 180 ডিগ্ৰী হ'ব আৰু ইফালে তোমাৰ এংগল ডি কিমান হ'ব এংগল ডি 180 ডিগ্ৰী মাইনাস এই দুটা প্লাস কৰিলে ইফালে লৈ আহা ইফালে লৈ আহিলে তোমাৰ কিমান হ'ব 9 মানে 130 গতিকে তুমি কিমান পাবা 50 ডিগ্ৰী অৰ্থাৎ তোমাৰ এইটো এ ডি বি কিমান ডিগ্ৰী হ'ব এইটো 50 ডিগ্ৰী হ'ব এনসাৰ এতে তোমাৰ এইটো সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছত ছয় এতে কি কৈছে in the given figure PQRS is a rectangle এটো সব এটা একটা rectangle হয় তো দিছে তোমার RPQ দিয়া আছে তোমার কিমান 30 ডিগ্রি RPQ এইটো অ্যাঙ্গেল দিয়া আছে তোমার কিমান ডিগ্রি 30 ডিগ্রি দিয়া আছে then what is the value of x plus y তেতিয়াহলে x plus y এর ভ্যালু কিমান হ'ব চাবা এটো মই অলপ জুম কৰি লও ৰবা বাৰু এটো আৰু অলপ কৰো এটো বুজাই না যায় তাই এনেকৈ ভাল এটো চ তোমাৰ ইফালে এটো x হয় এটো y হয় এই আঙ্গুলটো দিয়া আছে তোমাৰ কিমান ডিগ্ৰী 30 ডিগ্ৰী ঠিক আছে এতে চ যেহেতু এটো আমাৰ কি হয় ৰেক্টেঙ্গল হয় অৰ্থাৎ আয়ত হলে এই কোণটো 90 ডিগ্ৰী এই গুটেখিনি কোণ 90 ডিগ্ৰী এইখিনি কোণ 90 ডিগ্ৰী হয় এইখিনি কোণ কি হয় 90 ডিগ্ৰী হয় তোমালোকে জানা যে আয়তৰ প্ৰতিটো কোণ 90 ডিগ্ৰী হয় গতিকে এইটো তোমাৰ দিয়া আছে কিতনা এইটো দিয়া আছে তোমাৰ কিমান 30 ডিগ্ৰী গতিকে তোমাৰ এইটো দিয়া আছে তোমাৰ এই গুটেখিনি তোমাৰ নাজানো আমি এইটো গতিকে এইটো আমি কি কৰিব লাগিব ওলাব লাগিব কেনেকে আৰু তোমাৰ ইয়াতে চ লম্ব সমদ্বিখণ্ডক বুলি কৈছো সমদ্বিখণ্ডক গতিকে এই বাহু আৰু এই বাহু তোমাৰ কি হ'ব সমান হলে সমান বাহুৰ বিপৰীত কোণবোৰ কি হয় সমান হয় অৰ্থাৎ এই এংগলটো তোমাৰ কিমান ডিগ্ৰী হ'ব 30 ডিগ্ৰী তাৰ মানে তোমাৰ এটো মই অলপমান ছোটা কৰি লও ৰবা এইটো এই এংগলটোৰ মান 30 ডিগ্ৰী হলে এই এংগলটোৰ মান কি হ'ব 30 ডিগ্ৰী হ'ব কাৰণ এই বাহু আৰু এই বাহু সমান বুজি পালা গতিকে এই কোণটোৰ মান কিমান ডিগ্ৰী হ'ব হেতু লাই ল গতিকে তোমাৰ ত্ৰিভুজ এটাৰ তিনিটা এটো এটা ত্ৰিভুজ হয় না নাই ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে তোমাৰ 30 + 30 কিমান আহিব 60 প্লাস তোমাৰ এটো এংগল O বুলি ধৰো এংগল O = 180 ডিগ্ৰী গতিকে ইয়াৰ পৰা এংগল O = কিমান আহিব 180 - 60 মানে এটো আহিব কিমান 120 এটো কিমান পালো 120 ডিগ্ৰী পালো মানে তোমাৰ এই এংগলটো কি পালো 120 গতিকে এই এংগলটো কিমান ডিগ্ৰী হ'ব 120 হ'ব কিয় কাৰণ তোমাৰ এটো বিপৰীত শীৰ্ষক কোণ হয় ভাৰ্টিকেল অপজিট এংগল গতিকে 120 আৰু এটো 120 হ'ব আৰু এই এংগলটো আমাৰ কিমান ডিগ্ৰী হ'ব এটো সব y এর ভ্যালু আমি কিমান পালো 120 পালো তেতিয়াল এইটো আমি কিমান ডিগ্ৰী পাইছিলো 30 গতিকে এইটো এংগল কিমান ডিগ্ৰী হ'ব অৰ্থাৎ x এর ভ্যালু কিমান হ'ব এটো চা এই গুটেখিনি এংগল 90 ডিগ্ৰী হয় কাৰণ এটো আয়ত হয় আয়তৰ এটা কোণৰ এংগল 90 ডিগ্ৰী হয় গতিকে তুমি x এর ভ্যালু কি পাবা এটো 90 এর পৰা কি কৰিব লাগিব 30 মাইনাস কৰি দিলে এটো পাই যাব অৰ্থাৎ এটো হ'ব 60 আৰু কৈছে x + y এর ভ্যালু লাগে গতিকে ইয়াতে x + y কৰিলে x এর ভ্যালু 60 আছে এতে 60 প্লাস কৰিলে তোমাৰ কিমান হ'ব এটো 180 গতিকে x + y এর ভ্যালু কিমান হ'ব 180 ডিগ্ৰী হ'ব এটো ডি অপশনটো কি হ'ব আমাৰ কারেক্ট অপশন হ'ব তাৰ পিছত তোমাৰ সব 40 নম্বৰ কোৱেশ্চনত কি কৈছে in which quadrilateral diagonals necessarily bisect opposite angle তোমাৰ কোনটো তোমাৰ কৰ্ণ দুডালে সদায় বিপৰীত কোণ দুটা সমদ্বিখণ্ডিত কৰে হেতু হৈছে বৰ্গ এটো ডি অপশনটো কারেক্ট হ'ব 41 number so what is the area of equilateral triangle whose perimeter is 30 cm এটা সো এটা সমবাহু ত্রিভুজৰ পৰিসীমা 30 cm হলে কালি কি হ'ব এটা সব পৰিসীমা দি আছে ইয়াৰ পৰা তুমি বাহুৰ মান ওলাই লোৱা তোমালোকে জানা যে ত্রিভুজৰ পৰিসীমা তোমাৰ কি হয় সমবাহু ত্রিভুজৰ পৰিসীমা হৈছে 3a এ মানে হৈছে বাহুৰ মান গতিকে এটো হ'ব তোমাৰ কিমান 30 মানে এটা আমাৰ দি আছে সব পৰিসীমা 30 দি আছে গতিকে a এর ভ্যালু ইয়াতে তুমি কিমান পাবা এর ভ্যালু পাবা 10 এটো ফেলাইলে হৰণ হ'ব হৰণ হয় তোমাৰ 10 পাবা আৰু সমবাহু ত্রিভুজৰ যেটো কালি সমবাহু ত্রিভুজৰ কালিৰ ফৰ্মুলা আছে এটো কিন্তু ত্রিভুজৰ কালিৰ ফৰ্মুলা আৰু সমবাহু ত্রিভুজৰ কালিৰ ফৰ্মুলা একে নহয় সমবাহু ত্রিভুজৰ কালিৰ ফৰ্মুলা হৈছে √3/4a² এতে ভ্যালু পুট কৰি দিয়া এটো কিন্তু মনত ৰাখিবা দে ইম্পৰ্টেন্ট হয় √3/4 * a² মানে 10 মানে কিমান হ'ব 100 এটোতে তোমাৰ এটো 4 ৰে যাব কেইবাৰ 25 বাৰ 25 4 গুণ 100 গতিকে ইয়াতে পালা তোমাৰ কিমান 25 √3 এটো 25 √3 आंसर হ'ব
এইটো ডি অপশনটো আমাৰ কি হ'ব কাৰেক্ট অপশন হ'ব সো সিমিলারলি এইটো এটা দিছে একেবারে সিম্পল কোশ্চেন দিছে if perimeter of a triangle is 32 cm other two side 8 cm and 11 cm then what is other side এটা ত্রিভুজৰ পৰিসীমা হৈছে তোমাৰ 32 cm আৰু দুটা বাহুৰ মান দি আছে 11 আৰু 8 তোমাৰ 8 তেতিয়াহলে আনটো কি হ'ব চোৱা ত্রিভুজৰ পৰিসীমা হৈছে তিনিটা বাহুৰ যোগফল তিনিটা বাহুৰ যোগফল হৈছে ত্রিভুজৰ পৰিসীমা গতিকে তিনিটা বাহু যোগ কৰা দুটা তো দিয়েই আছে আৰু যেটো দিয়া নাই হেতু আমি x বুলি ধৰিছো এটো আমাৰ দিয়া আছে কিমান 32 গতিকে x কিমান হ'ব 32 আৰু 8 আৰু 11 যোগ কৰিলে এটো হিফালে লৈ গলে মাইনাস হ'ব আৰু এটো তোমাৰ মাইনাস কিমান হ'ব 19 হয়নে তোমাৰ 11 আৰু 8 19 হয় গতিকে এটো তোমাৰ কিমান হ'ব 3 আৰু 1 13 হ'ব आंसर এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত ছ কি কৈছে হোৱাট ইজ দা সেমি পেৰিমিটাৰ অফ ট্ৰায়াঙ্গল উইথ সাইড 5 cm 12 cm and 13 cm এটো স্যার তোমাৰ 5 cm 12 cm 13 cm বাহু বিশিষ্ট ত্রিভুজের অর্ধ পরিসীমার ফর্মুলাটো জানাই তোমালোকে a + b + c / 2 অর্থাৎ তোমার কি হ'ব এই a + b + c মানে বাহু তিনিটাৰ যোগফল এটো স্যার এটো কি আছে 5 + 12 + 13 / 2 এটো তোমার কিমান হ'ব 12 * 17 17 13 30 এটো 30/2 মানে কিমান 15 এটো आंसर আহিব 15 এটো বি অপশনটো কারেক্ট হ'ব 44 নম্বৰ কোশ্চনটো আলোচনা কৰাৰ আগতে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই আকৌ মনত পেলাই দিও তোমালোকে যদি আজমল সুপাৰ 40 কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচৰা তেতিয়াহলে তোমালোকে মোৰ চেনেলৰ থ্ৰুদি প্ৰিপাৰেচন কৰিব পাৰিবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা আৰু তোমালোকৰ যদি সায়েন্স আৰু ম্যাথছৰ যদি ইবুক লাগে চেপ্টাৰ ওয়াইজ ইবুক আছে জিবোৰৰ পৰা তোমালোকে 99% কোশ্চন কমন পাবা আৰু ম্যাথছৰ 100% কনসেপচন তোমালোকে পাবা তোমালোকে ইবুকৰ কাৰণে 7002824673 এটো নম্বৰত তোমালোকে কন্টাক্ট কৰিবা তোমালোকে ইবুকখিনি পাই যাবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল WhatsApp গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা এটা কি কৈছে সো হোৱাট ইজ দা ইকুৱেশ্যন অফ এ লাইন হুইচ প্যাৰালেল টু x axis passes through the point -2 5 এটা সো -2 5 বিন্দুৰ মাজেৰে যোৱা x অক্ষৰ ওপৰত থকা সমীকৰণ কি হ'ব এটা সো একেবাৰে সিম্পল হয় x অক্ষৰ ওপৰত থকা বুলি কৈছে গতিকে x অক্ষৰ ওপৰত থাকিলে তোমাৰ y ভ্যালু কি হৈ যাব এটা 0 হৈ যাব x অক্ষৰ ওপৰত বুলি কৈছে না প্যাৰালেল আচ্ছা x অক্ষৰ ওপৰত থকা বুজি মানে সৰি এতে x অৰ প্যাৰালেল বুলি কৈছে x অক্ষৰ প্যাৰালেল হলে y ভ্যালুটো থাকিব এনেকুৱা এটো সা এটো তোমাৰ x এটো হৈছে কি তোমাৰ x ড্যাশ এটো হৈছে y আৰু এটো হ'ব কি y ড্যাশ x অক্ষৰ প্যাৰালেল বুলি কৈছে x অক্ষৰ প্যাৰালেল এটো হৈছে x অক্ষ গতিকে y এর ভ্যালু থাকিব গতিকে y এর ভ্যালুটো লাগিব কেবল আমাৰ y এর ভ্যালু লাগিব আৰু y এর ভ্যালুটো এটো 5 আছে গতিকে 5 হ'ব এটো এফালে ধৰা এটো y = কিমান 5 এটো তুমি যদি এনেকে টানি দিয়া এটো সাইডৰ লগত এটো কি হৈ গল প্যাৰালেল হৈ গল এটোৰ লগত এটো প্যাৰালেল হ'ল গতিকে y = 5 হ'ব এটো বি অপশনটো কি হ'ব আমাৰ কারেক্ট অপশন হ'ব তার পিছত 45 নম্বৰ কোশ্চন একেবাৰে নতুন প্ৰশ্ন হয় এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আহা নাই ইউক্লিডৰ জ্যামিতিৰ পৰিচয় হেইবোৰ চেপ্টাৰত তোমাৰ এনেকুৱা আছে কিন্তু তোমালোকৰ এই চেপ্টাৰটো তোমাৰ ওমিট কৰিছে তথাপি দিছে তথাপি তোমালোকৰ এইটোত আছে যেহেতু সেই কাৰণে কৰিব পাৰে এটা কি হৈছে x প্যাৰালেল টু l আৰু y প্যাৰালেল টু কি কৈছে y প্যাৰালেল টু l আৰু l পারপেন্ডিকুলার অন m লক্ষ্য কৰিবা দেই সো x তোমার l এর লগত প্যারালাল হয় আর y l এর লগত প্যারালাল হয় গতিকে তোমার কি হবে x প্যারালাল টু y হবে আর তোমার সোয়া x আর y দুইটাই তোমার l এর লগত প্যারালাল হয় আকো l2 তোমার কি হয় m এর লগত পারপেন্ডিকুলার হয় গতিকে যেহেতু তোমার l2 যেটো l আছে সেই l2 তোমার x এর লগতো প্যারালাল হয় y এর লগতো প্যারালাল হয় আকো যেটো l আছে সেই l2 তোমার কি হয় পারপেন্ডিকুলার অন m হয় m এর উপর পারপেন্ডিকুলার হয় গতিকে তোমার কি হ'ব x পারপেন্ডিকুলার অন m হ'ব আৰু y পারপেন্ডিকুলার অন m হ'ব মানে x তোমাৰ m এর উপৰত পারপেন্ডিকুলার হ'ব আৰু y ও m এর লগত কি হ'ব পারপেন্ডিকুলার হ'ব গতিকে এটো সব 3 নম্বৰ x পারপেন্ডিকুলার অন m আৰু y পারপেন্ডিকুলার অন m এটো কারেক্ট হ'ব 3 আৰু 4 কারেক্ট হ'ব 3 আৰু 4 কত আছে এটো সব 3 আৰু 4 কারেক্ট হ'ব এটো তোমাৰ c অপশনটো কি হ'ব আমাৰ কারেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তো এইখিনি আছিল তোমাৰ 45 টা MCQ আশা কৰিছো তোমালোকে বুজি পাইছা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু WhatsApp গ্ৰুপত জয়েন হ'বা WhatsApp গ্ৰুপত জয়েন হ'লে তোমালোকে সকলো ধৰণৰ ইনফৰমেশন তোমালোকে পাই যাবা আৰু ক্লাস 10 লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা তাৰ পিছত ছয় ইয়াতে তোমাৰ জিকেটা কি আছে এতে জিকেটা লং কোশ্চেন আছে সেইবোৰ তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা ইয়াৰ কিন্তু কোশ্চেনবোৰ বহুতে তোমাৰ স্ট্যান্ডাৰ্ড কোশ্চেন হয়
একেবাৰেই কুৱেশ্যন নহয়, তোমালোকে কিন্তু এইবোৰ প্ৰেক্টিছ কৰিবা। এইটো চোৱা তোমাৰ ডাইৰেক্টলি এইবোৰ কুৱেশ্যন তোমালোকৰ R.D. শৰ্মাৰ পৰা উঠাই দিয়া কুৱেশ্যন হয়। তোমালোকে R.D. শৰ্মাৰ বুকখন কিন্তু ভালদৰে প্ৰেক্টিছ কৰিবা। এইটো R.D. শৰ্মাৰ কুৱেশ্যন হয়, R.D. শৰ্মাৰ বুকত আছে এইবোৰ কুৱেশ্যন, এইটোও আছে। তোমালোকে ভালদৰে R.D. শৰ্মাৰ বুকখন তোমালোকে প্ৰেক্টিছ কৰিবা। এইটো তোমালোকৰ এক্সাৰচাইজত আছে কুৱেশ্যনটো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো এইখিনি আছিল তোমালোকৰ 9ৰ মেথছত কুৱেশ্যন পেপাৰখন ধেমাজি জিলাৰ। তো আশা কৰিছোঁ তোমালোকে বুজি পাইছা। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।